নিউজ লাইভৰ বিশেষ অনুষ্ঠান আশা নৱজীৱনৰ প্ৰয়াসলে আপোনাক স্বাগতম। নতুন বছৰত প্ৰথমটো অনুষ্ঠান। ইতিমধ্যে নিউজ লাইভৰ দৰ্শকে জ্ঞাত যে আমি 2020 চনত আৰম্ভ কৰিছিলোঁ এটা অনুষ্ঠান। তেতিয়া সময়ৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিষয়াসকল আমাৰ লগত আছিলে। মই এটা গ্ৰাফিক্স দেখাব বিচাৰোঁ যে আমি 20 চনৰ পৰা আৰম্ভ কৰা এই অনুষ্ঠানত বৰ্তমানৰ সময়লৈকে যি জটিল ৰোগত আক্ৰান্ত 14 বছৰ তল প্ৰায় 3000 শিশুক ইতিমধ্যে চিকিৎসা আমাৰ লগত এই অনুষ্ঠানৰ জৰিয়তে পাইছে। বহিৰাজ্যত প্ৰায় 97জন কণমানি বহিৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। প্ৰায় 2500 আৰ্থিক সাহায্য লাভ কৰিছে এই অনুষ্ঠানৰ জৰিয়তে। ককলিয়াৰ ইমপ্লাণ্ট প্ৰায় 48, বোন মেৰো ট্ৰান্সপ্লাণ্ট 79, লিভাৰ ট্ৰান্সপ্লাণ্ট 11 গৰাকী। এনেকৈ এটা আভাস, এটা জিষ্ট যে জটিল ৰোগত আক্ৰান্ত এই অনুষ্ঠানৰ জৰিয়তে। আৰু নতুন বছৰত পুনৰ আৰম্ভ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আপোনাক স্বাগতম যে আপুনি এই ধাৰাটো অব্যাহত কৰাত আমাক সহায় কৰিলে। আমাৰ লগত আজি মুখ্যমন্ত্ৰীৰ উপৰিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে, আপোনাক স্বাগতম জনাইছোঁ। আগৰ নিচিনাকৈ আমাৰ লগত আছে গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ অভিজিত শৰ্মা, আপোনাক স্বাগতম জনাইছোঁ। গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল ডক্টৰ ঐচ্যুত বৈশ্য, আপোনাকো স্বাগতম জনাইছোঁ। ডক্টৰ লক্ষ্মণন NHMৰ মেনেজিং ডাইৰেক্টৰ, আপোনাকো স্বাগতম জনাইছোঁ। আমি কথা একদম ষ্ট্ৰেইট যাব বিচাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে আমাৰ লগত আজি প্ৰায় 30টাতকৈ অধিক কণমানি আছে অসমৰ বিভিন্ন প্ৰান্তত, বৰাক ভেলীৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ ভেলীলৈ। প্ৰথমতে মই যাব বিচাৰিম নলবাৰী, লখিমপুৰ, গোলাঘাট, ডিব্ৰুগড়ত আমাৰ সাংবাদিক আছে। মই আৰম্ভ কৰিছোঁ নলবাৰীৰ পৰা। মই যিমান দূৰ জানো ব্ৰজেন তালুকদাৰৰ লগত 5 গৰাকী কণমানি আছে। খুব ব্ৰিফলি, যিহেতু আমি অলৰেডি তেওঁলোকৰ কি আক্ৰান্তত আমি গম পাওঁ, আপোনাৰ জৰিয়তে তেওঁলোকক চিনাকি কৰি দিব বিচাৰিম। ইয়াতে আছে স্বাস্থ্য মন্ত্ৰী, আছে মুখ্যমন্ত্ৰী। হয় জাৰিৰ, মোৰ লগত বাক্সা, নলবাৰী আৰু তাৰ লগতে ইয়াৰ সমীপৱৰ্তী বজালী জিলাৰো মোৰ লগত 4 গৰাকী শিশু আছে। 5 গৰাকী নহয়, এগৰাকী বিশেষ অসুবিধাবশতঃ আহিব পৰা নাই। 4 গৰাকী মোৰ লগত শিশু আছে। মই প্ৰথম দেখুৱাইছোঁ চুইটি পাটগিৰি। মই আপোনাৰ পৰা চুইটি পাটগিৰি দেখিবলৈ পাইছে, এগৰাকী কণমানি চুইটি পাটগিৰি। আচলতে তেওঁৰ বিষয়ে ক'ব, তেওঁৰ মাতৃ মোৰ লগত আছে। কি হৈছিল, কি বিচাৰিছে, এতিয়া কি এই অনুষ্ঠানৰ জৰিয়তে মই প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰ আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছোৱালীজনীৰ মানে হিপ জইনৰ এটা চাৰ্জাৰী লাগে আৰু ইউৰিনটো অট'মেটিক পাছ হৈ থাকে। আমি ইতিমধ্যে বহুত টকা নিজাববীয়াকৈ খৰচ কৰিছোঁৱে। এতিয়া আমাৰ তাৰমানে একো নাই, আমি মাটি বাৰী চব বিক্ৰী কৰি তাইক চিকিৎসা কৰিছোঁ। আৰু চাৰ্জাৰীৰ কাৰণে আমি তাৰমানে আমাৰ পইচা নাই আৰু এতিয়া। কিমান বয়স? এই অনুষ্ঠানৰ জৰিয়তে বয়সটো 7 ইয়াৰ্ছ হৈছে, 7 বছৰ হৈছে। 7 বছৰে জন্মৰ পৰাই তাইৰ বহুত প্ৰব্লেম। হাৰ্টৰ অপাৰেশ্যন কৰিছোঁ, তাৰপিছত তাইৰ লেফ্ট হিপ জইনৰ অপাৰেশ্যন কৰিছোঁ। এতিয়া মানে পেচাব অলপ ওলাইয়ে থাকে এনি টাইম। আমি সদায় ডাইপাৰ পিন্ধাই তাইক ৰাখিব লাগে। বাকী হৈছে আৰু বাকী মই অঞ্চল আৰু এটা মই শিশুৰ ওচৰলৈ গৈছোঁ নলবাৰীত। শিশুটোৰ নাম ক'ব আৰু কি হৈছে, কি বিচাৰিছে এতিয়া। নমস্কাৰ, মুখ্যমন্ত্ৰী মহোদয় ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ মানে ল'ৰাটোৰ হেম'ফিলিয়া আছে, মানে ব্লাড যাই থাকে, পেচাবাৰেও যায়, পায়খানাৰেও যায়, মানে ব্লাড গৈয়ে থাকে। তাই ইণ্টাৰনেট ব্লিডিং হৈ থাকে ভিতৰত, এনে দেখাত নৰ্মেলি, কিন্তু ভিতৰে ব্লিডিং হৈ থাকে। মানে মই আৰ্থিকভাৱে মানে বহুত সমস্যাত পৰি আছোঁ। বৰ্তমান মই GMCত চিকিৎসা কৰি আছোঁ। জিনা ভট্টাচাৰ্যী বুলি মেম, তেখেতক দেখাই আছোঁ। এতিয়া মানে বৰ্তমান চিকিৎসা মানে চলি আছে, কিন্তু আৰ্থিকভাৱে মানে বহুত আৰ্থিক সমস্যাত পৰিছোঁ। বাহিৰত নিয়াৰ কাৰণে মানে ছাৰে যদি ব্যৱস্থা এটা কৰি দিয়ে। এগৰাকী বাক্সাৰ এগৰাকী আছে শিশু মোৰ লগত, মনীষা শৰণীয়া। একদম চমুকৈ ক'ব, কি হৈছে ক'ব, কি বিচাৰিছে, কি অসুবিধা হৈছে এতিয়া। পোনপ্ৰথমে মই আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ লগতে নিউজ লাইভ পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ। আমাৰ মনীষা শৰণীয়া, মই খুৰা হওঁ। আমি দিনক দিনে তাইক লক্ষ্য কৰিছোঁ, সঘন জ্বৰ, কাহ, চৰ্দি
লগতে হৈ থকাৰ লগতে তাই খুব শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছে আৰু লগে লগে আমি আপোনাক চিকিৎসকে কি কৈছে কৈ দিব চিকিৎসকে সন্দেহ কৰিছে যে তাইৰ হাৰ্টত এটা সৰু বিন্ধা হ'ব লাগে এনেকৈ কৈছে। তাৰপিছত আমি গুৱাহাটীলৈ লৈ গ'লোঁ। নাৰায়ণা হস্পিটেলত আমি প্ৰথমতে আমি টেষ্ট কৰি চালোঁ। চোৱাৰ পিছত ৰিপৰ্টটোত দেখা পালোঁ হয় এতিয়া ডক্টৰৰ সন্দেহটো আমাৰ সঁচা প্ৰমাণিত হ'ল। গতিকে তাৰপিছত আপোনালোকৰ এই অনুষ্ঠান সমস্যাটো কি আছে এতিয়া তাইৰ হাৰ্টৰ এটা বিন্ধা আছে। আপোনালোকৰ কিবা সমস্যা আছে নেকি তেওঁকতো এতিয়া চিকিৎসা এতিয়াতো তেওঁক আমি চিকিৎসা কৰাব লাগিব। আমি এই বিষয়ে আমাৰ বেছি জ্ঞাতও নহয় আৰু আমাৰ আৰ্থিকভাৱেও আমি ইমান সচ্ছল নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমাক সুব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ আপোনাক। আন এগৰাকী মোৰ লগত আছে পাঠশালাত আপোনাৰ ঘৰ কি নাম কিমান বয়স কৈ দিব কৈ গ'লে হ'ল ধ্যানজ্যোতি মেধি বয়স 3 বছৰ 9 মাহ কি হৈছে ল'ৰাটো হ'ব নালাগে খুলিব নালাগে সৰুৰ পৰা ল'ৰাজনে সৰুৰ পৰা মানে উঠিব বহিব নোৱাৰে কলাতে লৈ থাকিব লাগে আমি বহুত চিকিৎসা কৰিলোঁ ছাৰ আমাক ভালকৈ ল'ৰাজনক ভাল কৰি দিব লাগে আমাৰ ডক্টৰক দেখুৱাইছে আপোনালোকে আমি দেখুৱাইছোঁ ডাক্তৰ দেখছে বৰা ছাৰকো দেখুৱাইছোঁ পাৰ্থপ্ৰতিম বৰা ছাৰকো দেখুৱাইছোঁ ভাল হ'ব বুলিও কৈছোঁ কিন্তু আমাৰ আৰ্থিক সমস্যাৰ কাৰণে আমি দেখিব পৰা নাই ইমানকৈ 3 বছৰ 9 মাহ ল'ৰাজনৰ নলবাৰী মই ভাবোঁ যে এই 4টা গোচৰৰ যিটো আমাৰ শৰণীয়া কথা পাতিলোঁ তেওঁৰ হাৰ্টত এটা ফুটা আছে। গতিকে আমি সেইটো অপাৰেশ্যন আমি খুব ধুনীয়াকৈ কৰি দিব পাৰিম। বাকী 3গৰাকীৰ যিখিনি বেমাৰ ডক্টৰ জিনা ভট্টাচাৰ্যৰ লগত ট্ৰিটমেণ্টত আছে আৰু আনগৰাকীয়ে খোজকাঢ়িব পৰা নাই যদিও প্ৰাকৃতিক বৰা বা আমাৰ শিশু বিশেষজ্ঞসকলৰ লগত কথা বতৰা পাতি আছে। মই অনুৰোধ কৰিম যে আমাৰ 4গৰাকী শিশুকে যদি আমি আমাৰ মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ অভিজিত শৰ্মাই গুৱাহাটী মেডিকেল কলেজলৈকে এবাৰ স্ক্ৰিনিঙৰ কাৰণে লৈ আহিব। যাক বাহিৰত পঠাব লাগে আমি বাহিৰত পঠাই দিম আৰু যাক ইয়াতে আমি চিকিৎসা কৰাৰ ব্যৱস্থা আছে আমি চিকিৎসা কৰাই দিম। মই গোটেইকেইগৰাকী পিতৃ মাতৃক অনুৰোধ কৰিম যাতে অভিজিত শৰ্মাৰ পৰা ফোন যোৱাৰ লগে লগে তেওঁলোকে শিশুগৰাকীক হস্পিটেললৈকে লৈ আহে আৰু হস্পিটেলৰ অহা যোৱা ভাড়াখিনিও আমিয়ে কৰি দিম, তেওঁলোকে চিন্তা কৰিব নালাগে। ঠিক আছে। ইতিমধ্যে ব্ৰজেনৰ জৰিয়তে ডক্টৰ অভিজিত শৰ্মাৰ ফালৰ আৰু পৰা আমাৰ ফালৰ পৰাও আমি তেওঁলোকক যোগাযোগ কৰিম, নহয় জানো? আমি যোগাযোগ কৰিব গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা যোগাযোগ কৰিব এই 4টা পৰিয়ালক আৰু আমি আশা কৰিম যে তেওঁলোকৰ যি সমস্যা সমাধানৰ ক'ৰবাত নহয় ক'ৰবাত আমি এটা বাট দেখা পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ। আমি নলবাৰী ব্ৰজেনক আপোনাক ধন্যবাদ জনাইছোঁ। লখিমপুৰত আছে জিতুমণিৰ লগত আছে আমি যিমান দূৰ গম পাওঁ 3গৰাকী কণমানি। হয় 3গৰাকী কণমানি আছে মোৰ লগত আৰু পোনে পোনে তেওঁলোকৰ ওচৰলৈ আহিছোঁ। মই আহিছোঁ প্ৰথমে লিজাৰ ওচৰলৈ। লিজা কোন ক্লাছত পঢ়া আৰু কি অসুবিধা পাই আছা গোটেই কথাখিনি যদি এবাৰ কোৱা। মই ক্লাছ 6ত পঢ়োঁ। মোৰ প্ৰথমতে স্পাইনেল কৰ্ডত টিউমাৰ হ'ল আৰু অপাৰেশ্যন কৰিলে। এতিয়া মই খোজকাঢ়িব নোৱাৰোঁ। খোজকাঢ়িব নোৱাৰা। মই দেউতাক আছে গোটেই সমগ্ৰ কথা যদি কয় কি হৈছিল কেনেকৈ কি? হয় ছাৰ, সকলোৱে মৰমৰ আমাৰ মুখ্যমন্ত্ৰীদেৱক মই প্ৰথমে নমস্কাৰ জনাইছোঁ। আমাৰ ছোৱালীৰ 2019 চনত ডিচেম্বৰ মাহতে কঁকালৰ বিষ হ'ল। তাৰপৰা তেওঁক আমি গুৱাহাটী GMCত এডমিট কৰিলোঁ। তাৰপাছত আমি তাৰ ৰিপৰ্ট ল'লে যে স্পাইনেল কৰ্ডত টিউমাৰ হৈছে আৰু তাৰ আমাৰ অধ্যক্ষ মহোদয়ে ক'লে যে সেইটো আমাৰ GMCত ব্যৱস্থা নাই, গতিকে বাহিৰত অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। এতিয়া আমি বাহিৰত নিবলৈ অপাৰক আছিলে, সেইমতে আমি কিবা এটা কৰি যেনে চলি আছোঁ। আমি এক্সেল কেয়াৰত এডমিট কৰিলোঁ। 2019 চনৰ 7 ডিচেম্বৰত আমি অপাৰেশ্যন হ'ল। তাৰপৰা এতিয়া তাই খোজকাঢ়িব পৰা নাই। হয় এইটো কি হ'ব? মই দ্বিতীয়গৰাকী আহিছোঁ। মই দ্বিতীয়গৰাকী ওচৰলৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি অসুবিধা হৈ আছে কিমান বয়স কি নাম? জিতুমণি 1 মিনিট। তেওঁ যিটো ছাৰ অপাৰেশ্যন কৰিলে তেওঁৰ হয়তো অলৰেডি যিটো আমাৰ স্পাইনেল কৰ্ডৰ যিটো টিউমাৰ, যিটো জেগাত টিউমাৰ হৈছে তেওঁৰ হয়তো যিটো খোজকাঢ়িব পৰা নাই। আমাৰ যিটো মানে চেক্ৰেলৰ তলৰ যিখিনি মানে স্পাইনেল কৰ্ডৰ যিখিনি নাৰ্ভ ওলায় তাত নিশ্চয় এতিয়াও কিবা ডিফেক্ট থাকি গৈছে, যিটো কাৰণে তেওঁ মটৰ যিটো হেৰি হয় তেওঁৰ চেঞ্চেশ্যন নিশ্চয় আছে, কিন্তু তেওঁ খোজকাঢ়িব নোৱাৰে। তাৰমানে
তেওঁ হয়তো মাছ কিন্তু দেখাত ছোৱালীজনী যেতিয়া বহি আছে তাত বহিব পাৰিছে, মাস্কুলাৰ গ্ৰথটোও ঠিকেই আছে, তাত হয়তো নিউৰেল হেৰি আকৌ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি কেনেকৈ আমি হেৰি কৰি আমাৰ GMCCলৈকে যদি আহে আমি নিউৰ'চাৰ্জন বসন্ত বৈশ্যৰ লগত কথা পাতি আকৌ কি ফাৰ্ডাৰ আমি সহায় কৰিব পাৰোঁ, তাক নিশ্চয় সহায় কৰিব পাৰিম। আমি এটা কাম কৰিম, যিহেতু এবাৰ ট্ৰিটমেণ্ট লৈ পেলাই অপাৰেশ্যনটোৰ পিছত ৰিজাল্ট পোৱা নাই, গতিকে এবাৰ আমি ভাল এজন নিউৰ'চাৰ্জন আমাৰ অসমৰে নিউৰ'চাৰ্জন আমাৰ ডক্টৰ পাতিৰ আছে দিল্লীত, গতিকে আমি তেখেতক এবাৰ বাহিৰলৈকে পঠাই দিম। গতিকে তেখেতকো আমাৰ মেডিকেল কলেজৰ পৰা যোগাযোগ কৰি গাৰ্জেনৰ লগত যোগাযোগ কৰি আমি ছোৱালীজনীক এবাৰ লৈ চাই পেলাই আমি বাহিৰলৈকে পঠাই দিম। মোৰ বোধেৰে অকণমান হয়তো কিবা অলপ প্ৰব্লেম থাকি গৈছে, চাই দিলে ভাল হৈ যাব। ভাল খবৰ লিজা ৰাণীলৈ যে বাহিৰলৈ পঠোৱাৰ কথা কৈছে। জিতুমণি বাকী কেইজনৰ ওচৰলৈ যাওঁ। হয়, নিশ্চয়কৈ মই আহিছোঁ আপোনাৰ সন্তানৰ ওচৰলৈ। কিমান বয়স, কি নাম আৰু কি অসুখত ভুগি আছে? বয়স আপোনাৰ এতিয়া আপোনাৰ বয়স হৈছে 4 বছৰ 5 মাহ। তাই জন্মৰ পৰাই মানে লেট্ৰিন নহয়, লেট্ৰিনটো একেবাৰে নকৰিলে জন্মৰ পৰাই। তেওঁ ডিব্ৰুগড়ত অপাৰেশ্যনো কৰিছিলোঁ, তাৰপিছত তেওঁ 1918 চনত অপাৰেশ্যন কৰিছিলোঁ। তাৰপৰা এতিয়া মানে আপোনাৰ চিৰিঞ্জ দি পেলাই পাইপ দি ফিডিং পাইপ দি চিৰিঞ্জ দি পেলাই গ্লিচাইন ভৰাই দিওঁ। গ্লিচাইন আপোনাৰ এটাত আজিকালি আধা কেজিটো 300 টকা, আপোনাৰ 2 বা 3 দিন যায়। আৰু তাই মানে গেছ এতিয়া আপুনি দেখিছে পেটটো তাই একদম অৱস্থা বেয়া, পেটটো ফুলি থাকে, বমি হয়। যি তেওঁ কৈছে স্যাৰ মানে ডেফিকেশ্যনৰ এটা প্ৰব্লেম, মানে স্মুথলি পায়খানা নোযোৱাৰ কাৰণে জেনেৰেলি কেতিয়াবা কোনো চাইল্ডৰ কাৰণে এনাল এট্ৰিচিয়া হ'ব পাৰে বা বেলেগ কনজেণ্টেল ডিছঅৰ্ডাৰ্ছ হ'ব পাৰে। কিন্তু আমি ইয়াতে গম পাইছোঁ কি যদি গ্লিচাৰিন বা এনেকৈ somewhat এনিমা টাইপ অফ যদি দিয়ে তো তেওঁৰ ভাল হৈছে বুলি ডেফিনেটলি এটা পিডিয়াট্ৰিক সাৰ্জন দেখাব লাগিব স্যাৰ। আৰু আল্ট্ৰাসাউণ্ড বা বেলেগ ৰেক্টোস্কোপি বুলি আছে স্যাৰ, এই আমি যদি কৰি চাব পাৰিম ডেফিনেটলি আমি কি ইস্যু আছে গম পাব পাৰিম স্যাৰ। আমি এই যিগৰাকী পেচেণ্ট আমি এগৰাকী ভাল পেডিয়াট্ৰিক সাৰ্জনক দেখুৱাব লাগিব, যিহেতু মোচনটো অলপ বাহিৰৰ পৰা প্ৰেছাৰ কৰিলে বা এনিমিয়া দিলে হয়, আদাৰৱাইজ নহয়। সেইকাৰণে আমি ভাবোঁ যে এজন পেডিয়াট্ৰিক সাৰ্জনক আমি দেখুৱাই লওঁ, পৰৱৰ্তী পৰ্যায়ত তেখেতৰ পৰামৰ্শ মতে আমি আগবাঢ়িব পাৰিম। তেখেতকো আমাৰ মেডিকেল কলেজৰ পৰা টেলিফোন কৰি আমি গুৱাহাটীলৈ আহিম আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি চকু দিব যাতে সকলো সময়ত আহি পাই যায়। ঠিক আছে জিতুমণি, আৰু এগৰাকী আছে আপোনাৰ লগত। হয়, আৰু এগৰাকী আছে, অন্তিমগৰাকীৰ ওচৰলৈ মই আহিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেখেতৰ এওঁৰ কি নাম আৰু কিমান বয়স আৰু কি হৈ আছে গোটেই? অনুজ কুমাৰ মেধি, বয়স 3.5 বছৰ। এওঁ হাৰ্টৰ অসুখত ভুগি আছে। কেনেকুৱা ধৰণে গম পাইছে হাৰ্টৰ অসুখ বুলি? হাৰ্টৰ অসুখ মানে চেক আপ কৰিছিলোঁ, ইক' কৰিছিলোঁ, যেতিয়া ধৰা পৰিছে। ঠিক আছে, আমাৰ অনুজৰ যিটো বয়স, এই বয়সত কনজিনেণ্টেল হাৰ্ট ডিজিজ হয় আৰু আমি অসমত এতিয়ালৈকে প্ৰায় কিমান হ'বগৈ ডক্টৰ, আমি 8,000 শিশুক এতিয়ালৈকে আমি এই বেমাৰত চিকিৎসা কৰিছোঁ, অপাৰেশ্যন কৰাইছোঁ। গতিকে অসুবিধা একো নাই, আমি অনুজকো মাতি ল'ম আৰু আমি তেওঁৰো সাৰ্জাৰী আমি ব্যৱস্থা কৰি দিম যদি ডক্টৰে সাৰ্জাৰী লাগে বুলি কয়। এইটো ভাল খবৰ লখিমপুৰ। জিতুমণি, আপুনি 3গৰাকীকে ক'ব পাৰে যে তেওঁলোকক প্ৰথম পৰ্যায়ত গুৱাহাটীলৈ মাতিব, তাৰ পৰৱৰ্তী পৰ্যায়ত যদি প্ৰয়োজন সাপেক্ষে ক'ত কেনেকৈ লাগে তেওঁলোকৰ চিকিৎসা কৰা হ'ব। স্বাস্থ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ মনিটৰ কৰিব, পাৰ্চনেল মনিটৰ কৰিব আৰু আমি আশা কৰোঁ যে এই 3টা কণমানি সোনকালে সুস্থ হৈ উঠিব। আপোনাক ধন্যবাদ জনাইছোঁ। গোলাঘাটলৈ যাম, সমীৰণ দিগন্ত আছে। সমীৰণৰ লগত মই যিমান দূৰ গম পাওঁ 3গৰাকী আছে। সমীৰণ, ঠিক আছে, মই ডিব্ৰুগড়লৈ যাম। ডিব্ৰুগড়ত আছে সুৰজ আছে, সুৰজৰ লগতো মই 3গৰাকী আছে। সুৰজ, কি হৈছে অলপ আপোনাৰ জৰিয়তে গম পাম। অসুবিধা হৈছে আৰু কেনেকৈ তেওঁ ভৰিত আঘাতপ্ৰাপ্ত হৈছিল, বৰ্তমান কি অসুবিধাত ভুগি আছে? ছাৰ নমস্কাৰ, মই ইৰফানৰ দেউতাক হওঁ। গতিকে মানে মোৰ ল'ৰাটো আজি ভালেমান দিনৰ পৰা তেওঁ অসুস্থ হৈ আছে। প্ৰথমে তেওঁ স্কুলত গৈছিলে, স্কুলত যাওঁতে মানে স্কুলৰ পৰা পৰিলে,
পৰোঁতে মানে ভৰিটোত তলফালে অলপ দুখ পালে। দুখ পোৱাৰ পাছত আমাৰ ওচৰতে বলক আছিলে, বলকত আমি দেখালোঁ। বলকতো ভাল নোহোৱাত আমি আমাৰ আছাম মেডিকেল কলেজত লৈ গ'লোঁ। লৈ যাওঁতে তাতো দৰৱ পাতি দিলে। দিয়াৰ পাছত আমি ঘৰলৈ আনিলোঁ। অনা নিয়া কৰিলোঁ, কৰাৰ পাছত তেওঁ ভাল হোৱা নাই, ভৰিটো দিব পৰা নাই। তাৰ পাছত তেওঁলোকে 1.5 বছৰমানত ক'লে যে মানে ল'ৰাটোৰ ভৰিটো ফুলি গৈছে, গতিকে মাংসটো অলপ কাটি পিনে পৰীক্ষা কৰিব লাগিব কি পাওঁ। তাৰ পাছত তেওঁলোকে আৰু ক'লে, আমি তেতিয়া তেওঁলোকৰ কথা মতে আমি তেওঁলোকক পৰীক্ষা কৰিবলৈ দিলোঁ, মাংসটো কাটি অপাৰেশ্যন কৰিবলৈ দিলোঁ। দিয়াৰ পাছত তথাপিও ভাল নহ'ল। তাৰপাছত লাহে লাহে ক্ৰমান্বয়ে ভাল নহ'ল আৰু কিমান মেডিকেলত অনা নিয়া কৰিম। তেতিয়া তেওঁলোকে ক'লে যে বাহিৰত আপোনালোকে লৈ যোৱা, তাতে নি পিনে দেখাবা। তাৰপৰা আমি কি কৰিলোঁ, গাঁৱৰ সকলো ৰাইজে আমি সহযোগ কৰি চান্দা তুলি পিনে আমি ল'ৰাটোক GNRC 6 মাইল GNRCলৈ লৈ গ'লোঁ। GNRCত নি পিনে পি ডেকা ছাৰ তেখেতে চালে। চোৱাৰ পাছত তেওঁৰ দৰৱো 2-2.5 বছৰ খালোঁ। খোৱাৰ পাছতো ভাল নোহোৱাত এতিয়া মানে আজিলৈকে ভাল হোৱাই নাই ল'ৰাটো। আৰু মই বাগান হাজিৰা কৰোঁ, কৰাৰ পাছত এতিয়া মই ল'ৰাটো বাহিৰলৈ কেনেকৈ নিম, সেইকাৰণে দয়া কৰি আপোনাৰ ওচৰতে ল'ৰাটোক লৈ আহিছোঁ। আঁঠুৰ কিবা প্ৰব্লেম এইটো কি হ'ব পাৰে? ছাৰ এইটো চাবলাক্সেশ্যন হয়, পৰি যোৱাৰ কাৰণে লিগামেণ্টটো টিয়াৰ হৈ ছিঙি গৈছে। এতিয়া আজিকালি বহুত ধৰণৰ টেকনিক্স আৰু মেকানিজমছ আহিছে য'ত সেই লিগামেণ্টবোৰ আকৌ লগাই দিব পাৰে আৰু ফিক্স কৰি পেলাই ল'ৰাটো আকৌ খোজকাঢ়িব পৰা হৈছে। আমি এবাৰ মেডিকেলত মাতি পেলাই ইভেলুৱেট কৰিছোঁ। আমি তেখেতকো ইৰফানক আমি মাতি ল'ম আৰু আমি যিখিনি নতুন টেকন'লজি ওলাইছে তাৰ সুবিধা লৈ আমি এটা ডেফিনেটলি চেষ্টা কৰিম। ঠিক আছে সমীৰণ, সুৰজ, আৰু আছে আপোনাৰ লগত দুগৰাকী? হয়, আৰু আছে। মই শিৱাংগী নায়কৰ মাতৃৰ পৰা জানিব বিচাৰিম কি অসুখত ভুগি আছে আৰু কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে। আপুনি প্ৰকাশ কৰা মতে হাৰ্ট আৰু নাৰ্ভৰ প্ৰব্লেম আছে। হয়, তাইক মানে চিজাৰিং হৈছিলে। তাইৰ মূৰত এনেকৈ হেৰি ডিব্ৰুগড় মেডিকেল কলেজত দেখাওঁতে মানে এই বস্তুটো ফ'ৰ্থ চেপ কৰিছে বুলি কৈছিলে। তাই ফ'ৰ্থ চেপ বুলি কৈছিলে গুৱাহাটীত নিছিলোঁ যেতিয়া। তাৰপাছত এতিয়া মানে কি কেনেকৈ ট্ৰিটমেণ্ট ক'ত কেনেধৰণে কি কৰে মই নাজানো, সেইকাৰণে মানে আপোনালোকৰ ওচৰত আহিব লগা হ'ল। লক্ষ্মণন, এইটো তেওঁ যি কৈছে দুইটা কথা ছাৰ, আমি এতিয়া এনেকৈ চোৱাৰ পিছত ইমিডিয়েটলি ক'ব নোৱাৰিম ছাৰ, কিন্তু কনজেণ্টেল হাৰ্ট ডিজিজ তেওঁৰ ডেফিনেটলি আছে ছাৰ। যেনেকৈ আপুনি আগতে কৈছে ছাৰ, আমাৰ GMCHৰ পৰাই 8,000ৰ ওপৰৰ পেচেণ্টৰ অলৰেডি ট্ৰিটমেণ্ট বা মেনেজমেণ্ট কৰিছে ছাৰ। ডেফিনেটলি GMCHত আহি একবাৰ ৰিভিউ কৰিব পাৰিম, তো আমি ষ্টেপ ল'ব পাৰিম। লগতে ছাৰ অকল হাৰ্ট ডিজিজ নহয়, তেওঁৰ বেলেগ ডেভেলপমেণ্টেল ডিলেও হ'ব পাৰে। তো এই এটা ইয়াত যিটো পেচেণ্টজনক দেখা গৈছে, এনেইতো ধৰক আমি কোনো বা আমাৰ লগত যি 3জন ডক্টৰ আছে তেওঁলোকে এডমিনিষ্ট্ৰেটিভ ছাইডটো জানে, মেডিকেল ছাইডটোতো টেলিভিশ্যনত চাই ক'ব নোৱাৰে। তথাপিতো এনেকুৱা এটা দেখা গৈছে যে হাৰ্টৰ বেমাৰ আছে যিটো ঠিক কৰিব পৰা যাব, কিন্তু এটা ইয়াৰ পৰা দেখা গ'লে লাগে যেন ডেভেলপমেণ্ট প্ৰচেছটোতো এটা শ্ল'নেছ আছে, ডিলে আছে। তাৰমানে সেইটো CP বা চেৰিবেল প্লাষ্টি এনেকুৱা ধৰণৰো কথা হ'ব পাৰে বা নহ'বও পাৰে। সেইকাৰণে আমিও এই পেচেণ্টটোক ডেফিনেটলি গুৱাহাটীত লৈ আহি পেলাই আমি বেষ্ট অফ দ্য ডক্টৰছ এভেইলেবিলিটি ষ্টাডি কৰি যদি ইয়াতে হয়তো ইয়াতে নহ'লে আমি য'ত যেনেকৈ পাৰোঁ আমি ট্ৰিটমেণ্ট কৰাবৰ বাবে যত্ন কৰিম। সুৰজ, আপুনি শুনি আছে, আমি পিছত আপুনি অৱগত কৰিব। আপোনাৰ লগত আৰু এগৰাকী আছে। হয়, তেখেত কিছু দূৰৰ পৰা আহি থকাৰ কাৰণে বৰ্তমানলৈকে উপস্থিত হোৱা নাই। আমি পৰৱৰ্তী সময়ত তেখেতক লাইভত। ঠিক আছে, এই দুয়োগৰাকী কথা ক'লে ইতিমধ্যে। আমি যাব বিচাৰিম গোলাঘাটলৈ যাওঁ আকৌ। সমীৰণ। হয়, মোৰ লগত 3গৰাকী আছে শিশু। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ শিশুটোৰ নাম কি, বয়স কিমান? বয়স আপোনাৰ 5.5 বছৰ। শিশুটিৰ নাম কি হৈছে মানে গোটেই গাঁঠিবোৰ ফুলি যায়, ইয়াতে এইবিলাক চব ফুলি যায়, বিষ হয়। বিষত কাণত থাকিব নোৱাৰে, ডিঙিৰ এইবোৰ বিষ, কঁকালৰ এইখিনিত বিষ, হাড়বোৰ ফুলি গৈছিলে। খোজকাঢ়িব বিষ হ'লেতো খোজকাঢ়িব নোৱাৰে, কেতিয়াবা খোজকাঢ়ে আৰু বেছি থিয় হ'ব নোৱাৰে, বেছি হ'ব পাৰে। অট'ইমিউন ডিজিজ। ইয়াৰ ট্ৰিটমেণ্ট কি? ৰিমেটলজিষ্টক দেখায় আমাৰ ইয়াতে GMCত ৰিমেটলজিষ্ট। দেন দেৰ
ষ্টেৰইড দি পেলাই আমাৰ স্যাৰ পেডিয়াট্ৰিক হেৰি আছে স্যাৰ আমাৰ পেডিয়াট্ৰিক নিউৰলজিষ্ট আমাৰ আছে গুৱাহাটীত গতিকে আমি ল'ৰাটোক আনি ইয়াতে দেখুৱাব লাগিব এটা অটো ইমিউন টাইপ ডিজিজ হ'ব পাৰে বুলি এটা চিন্তা কৰা হৈছে কিন্তু ট্ৰিটমেণ্ট আজিকালি আছে গতিকে চিন্তা কৰিবলগীয়া নাই আমি এই শিশুটিকো আমি GMC লৈকে লৈ আহিম সমীৰণ গুৱাহাটীলৈ লৈ আহিব আৰু আছে আপোনাৰ লগত মই হয় আছে হয় আপোনাৰ সন্তানৰ নাম কি বয়স কিমান জয়তে মই মুখ্যমন্ত্ৰী মহোদয় ছাৰলৈ মই নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু ল'ৰাটো 11 বছৰ বয়স হৈছে তাৰ নাম সত্যজিৎ নেওগ তাৰ সি কাণে নুশুনে আৰু মাত মাতিব নোৱাৰে আৰু আপোনাৰ ঘৰত থাকিবলৈ মন নকৰে ওলাই যায় চোলা কাপোৰ পিন্ধিবলৈ মন নকৰে ইয়াৰ 2 বছৰ 2 মাহৰ পৰাই বেমাৰ হৈছিলে কিন্তু তাৰপিছত সেই বেমাৰ হলত গোলাঘাটলৈ আনিলোঁ গোলাঘাটত দেখুৱাই কৰি দুবাৰকৈ কি হ'ব পাৰে লক্ষ্মণন স্যাৰ আমি একচুৱেলি যিমান কৈছে তেওঁ কথা পাতিব নোৱাৰে শুনিব নোৱাৰে কিন্তু তেওঁ ঘূৰি থাকিব পাৰে মানে মটৰ ডেভেলপমেণ্ট ইজ ফাইন কিন্তু স্যাৰ যি সৰু ল'ৰা ছোৱালীজনী আগতো আমি চাইছিলোঁ স্যাৰ যিকোনোৱে আগৰ পৰা শুনিব পাৰে তেওঁৰ কথা পাতাৰো এটা কেপেবিলিটি আহি যাব হ'ব পাৰে এই না শুনাৰ কাৰণে না কোৱাৰ কাৰণে দেৰ ইজ চাম মেণ্টেল ডিছকানেক্টো হ'ব পাৰে এতিয়াতো এই পেচেণ্টটোক যদি নুশুনাৰ সমস্যা হয় তেতিয়াহ'লে ককলিয়াৰ ইমপ্লাণ্টটো স্যাৰ ককলিয়াৰ ইমপ্লাণ্ট যদি নহয় এজৰ এটা 5 বছৰৰ ওপৰত ককলিয়াৰ ইমপ্লাণ্ট মানে ইমান ইম্পেক্ট নাপাব এতিয়া বয়স হৈ গ'ল 11 কিন্তু স্যাৰ ফিজিকেল ট্ৰেইনিং দিব পাৰিম স্যাৰ স্পীচ থেৰাপিও অলপমান দিব পাৰিম স্যাৰ অকণমান যিটো আমি যোৱাবাৰ এইটো প্ৰগ্ৰেমত আলোচনা কৰিছিলোঁ আমাৰ ডক্টৰসকলৰ পৰা মই যিটো বুজিছোঁ ল'ৰা ছোৱালীয়ে যদি কাণেদি শুনা নাপায় আৰু যদি বয়স 5 বা 6 বছৰত থাকে এটা ডিভাইচ থাকে যাক ককলিয়াৰ ইমপ্লাণ্ট বুলি কয় সেই ডিভাইচটো যদি লগোৱা যায় আৰু যদি স্পীচ থেৰাপি ফলো আপ কৰা যায় তেতিয়াহ'লে আমি যিটো এবিলিটি টু লিসেন মানে যিটো শুনাৰ শক্তি শ্ৰৱণ শক্তি সেইটো ঘূৰি আহে কিন্তু আমাৰ বহুত গাৰ্জেনে এই ট্ৰিটমেণ্টটোৰ বিষয়ে নাজানে কাৰণে তেওঁলোকে ল'ৰা ছোৱালীক লগত ৰাখি থৈ 5 বছৰ ওপৰলৈকে লৈ গুচি যায় যেতিয়া 11, 8 years 9 years হয় তেতিয়া আমাৰ ট্ৰিটমেণ্ট কৰাৰ যিটো বেছিকেলি তেতিয়া হিয়াৰিং এইড বা আন ধৰণৰ সাপোৰ্টত যাবলগীয়া হয় আমি গুৱাহাটী মেডিকেল কলেজত এতিয়া ককলিয়াৰ ইমপ্লাণ্ট আমি নিজে কৰিব পৰা হলো এটা সময় আছিল আমাৰ প্ৰগ্ৰেমতো আহিছিল ডক্টৰ কীৰ্তানে আমি তেখেতক মুম্বাইৰ পৰা গুৱাহাটীলৈ আনিছিলোঁ আৰু লাহে লাহে আমাৰ যিটো ডিপাৰ্টমেণ্ট তেওঁলোকেও নিজে আমি কৰিব পৰা হৈ উঠিলোঁ এই পেচেণ্টজনক আমি গুৱাহাটীত লৈ আহি ইভালুৱেট কৰিম কিন্তু 2 মাহ 3 মাহৰ মূৰত আমি গুৱাহাটী মেডিকেল কলেজত এনেকুৱা এটা প্ৰগ্ৰেম পাতোঁ যাৰ জৰিয়তে আমি চেক কৰোঁ সেইকাৰণে মই আন যিসকলে শুনি আছে তেখেতসকলক মই ক'ব খুজিছোঁ যে যদি আপোনাৰ ল'ৰা ছোৱালীৰ শ্ৰৱণ শক্তিত অসুবিধা হৈছে আপোনালোকে তাক ডাঙৰ হোৱালৈকে ৰখি নাথাকিব কাৰণ যিটো ট্ৰিটমেণ্ট আমি কৰিব পাৰিম এইটো 5 বছৰৰ আগতে কৰিব পাৰিম হি শুড নট ক্ৰছ 5 years সেইকাৰণে গুৱাহাটী মেডিকেল কলেজৰ পৰা এডভাৰটাইজ আদি ওলাই থাকিব NHMৰ পৰা এডভাৰটাইজ আদি ওলাই থাকিব সকলো পেচেণ্টে যাতে এই সুবিধাটো গ্ৰহণ কৰে আৰু আমি এই সুবিধাটো বিনামূলীয়াকৈ দিব পাৰিম যদিও একোটা ইমপ্লাণ্ট লগোৱাত চৰকাৰৰ প্ৰায় 5.5 লাখ টকা খৰচ হ'ব এটা ল'ৰাৰ কাৰণে এটা বাচ্চাৰ কাৰণে হ'ব আৰু যোৱাবাৰ যদি আপুনি গম পায় আমাৰ এই যিটো প্ৰগ্ৰেম আমি কৰিছিলোঁ এই প্ৰগ্ৰেমটোৰ পিছত আমি 48টা দেৱ শিশুক আমি ককলিয়াৰ ইমপ্লাণ্ট আমি লগাই দিবলৈ সক্ষম হৈছিলোঁ গতিকে এই প্ৰগ্ৰেমটোৱে জেনেৰেলি এটা যিটো এৱেৰনেছ ক্ৰিয়েট কৰে কোনোবা প্ৰগ্ৰেমত নাহিলেও তাৰ বেনিফিট পাব পাৰে সেইকাৰণে মই ভাবোঁ যে আমি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই আমাৰ মেডিকেল কলেজৰ টিমটোৰ লগত আলোচনা কৰি এটা আমি এটা ক'ব গ'লে কোনোবা এটা দিন আমি ধাৰ্য
কৰি দিম যে 5 বছৰৰ তলৰ শিশুসকল আহিব পাৰে মই এইখিনিতে আৰু এই যিটো শিশু এই শিশুটোক আমি মাতি আনি চাওঁ আৰু আমি যিমান পাৰোঁ আমি সহায় কৰিম যদিও বিকজ হি ইজ 11 years হয়তো ককলিয়াৰ ইমপ্লান্ট ট্ৰিটমেণ্টটো কামত নাহিব আন ট্ৰিটমেণ্টৰ বাবে আমি চাব লাগিব এতিয়া যেহেতু আপুনিও আছে স্বাস্থ্যমন্ত্ৰীগৰাকীও আছে আমি এই অনুষ্ঠান যেতিয়া পাতিম বুলি কৈছিলোঁ মানে আমি এটা ইমান বেছি ফোন কলছ পাইছোঁ চেৰিব্ৰেল পলচি চ' আমি বিচাৰোঁ যে আমি যোৱাবাৰ অনুষ্ঠানত ডক্টৰ অভিজিত শৰ্মা গোটেইকেইজনে গম পায় আমি এটা চেৰিব্ৰেল পলচিৰ কেম্প এটা কৰিছিলোঁ চ' এইবাৰো যদি কাৰণ আপুনি মানে মানুহবিলাকৰ আপোনাৰ যোৱাবাৰ আমি যিটো ইয়াতে লগ পাইছিলোঁ বহুতখিনি চেৰিব্ৰেল পালচিৰ পেচেণ্টক আমি লগ পাইছিলোঁ আমি CP বুলি কওঁ এই বেমাৰটোত সেই সময়ত আমি 2400 মান শিশুক আমি পাইছিলোঁ যেতিয়া আমি এটা কেম্প কৰিছিলোঁ হয় খালি এটা বস্তু আমি সকলোৱে জানো যে এই যিটো বেমাৰ এই বেমাৰটোৰ কোনো তৎক্ষণিক কিয়ৰ নাই এটা লং টাৰ্ম ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম ফিজিঅ'থেৰাপি লং টাৰ্ম ৰিহেবিলিটেশ্যন প্ৰগ্ৰাম আমি কৰাব লাগে স্পীচ থেৰাপি কৰিব লাগে সেই সময়ত আমি এই 2400 শিশুৰ পিতৃ মাতৃক আমি 50,000 rupees ইমিডিয়েটলি দিছিলোঁ আৰু প্ৰত্যেক মাহত তেওঁলোকক আমি 2,000-2,500 টকা যিটো ফিজিঅ'থেৰাপিষ্টক ছাপৰ্ট লাগে সেইটো আমি চৰকাৰৰ পৰা দিম বুলি কৈছিলোঁ 50,000 টকাটো আমি মুকলি কৰি দিছোঁ কিন্তু প্ৰতি মাহে যিটো আমি দিব লাগে কোভিডৰ কাৰণে যোৱা কেইটামান দিনত আমি যিটো বেংক একাউণ্ট নম্বৰ আনিব লাগে আমাৰ টিমে গৈ তেওঁলোকৰ প্ৰেজেণ্ট ষ্টেটাছটো ল'ব লাগে এইটো কৰিব পৰা নাছিল যোৱা এমাহ আগতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া মই আমি সকলোৱে মিটিং কৰি আমি ঠিক কৰিলোঁ যে এই পেচেণ্টখিনিক আমি এটা ৰেগুলাৰ ফাইনেন্সিয়েল ইনচেণ্টিভটো দিম যাতে তেওঁলোকে স্পীচ থেৰাপি আৰু ফিজিঅ'থেৰাপি কৰিব পাৰে যিসকলে এনেকৈ ফিজিঅ'থেৰাপিষ্ট আদিৰ লগত সম্পৰ্ক কৰিছে বা যাৰ মনত এনেকুৱা ট্ৰিটমেণ্টটো ফ'ল' আপ কৰিব ইচ্ছা আছে এতিয়া আমাৰ RBSK ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম বুলি তাৰ আমাৰ যিসকল এমপ্লয়িজ আছে বা ডক্টৰ আছে নাৰ্ছ আছে এই শিশুসকলৰ ঘৰত বৰ্তমান গৈ আছে আচ্ছা আৰু যিসকলে সঁচাকৈ ল'ৰা ছোৱালীক স্পীচ থেৰাপি বা ফিজিঅ'থেৰাপি কৰাব খোজে কাৰণ টকাটো লৈ গৈ ঘৰৰ কাম কাজত ব্যৱহাৰ হৈ গ'লে মনটো ভাল নালাগিব কাৰণ টকাটো দিয়া হৈছে শিশুজনৰ কাৰণে কাৰেক্ট গতিকে সেই কমপ্লায়েন্সখিনি হৈ যোৱাৰ পিছত আমি ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকৰ স্কলাৰশ্বিপটো দিম আৰু যিসকলে আজি আপোনালোকক যোগাযোগ কৰিছে যে এটা এনেকুৱা মোৰ ঘৰত শিশু আছে কি কৰা যায় তেওঁলোকৰ কাৰণেও আমি ফেব্ৰুৱাৰী মাহত অলপমান কোভিডৰ পৰিৱেশটোৰ কাৰণে এইকেইদিন আমি চিন্তা কৰি আছোঁ অকণমান কোভিডৰ পৰিৱেশটো খাম কাটিলে আমি 3 দিনীয়াকৈ কেম্প এটা কৰি দিম যাতে আমাৰ আৰু যিসকল শিশু আছে তেওঁলোকেও যাতে এই আঁচনিটোৰ সুবিধা ল'ব পাৰে এজন আছে গোলাঘাটত সমীৰণৰ লগত মই এটা বিৰতি ল'ব লাগিব সমীৰণ হয় হয় ছাৰ এজন আছে তেওঁৰ অভিভাৱক আছে যিটো তেখেতৰ শিশু বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে আপুনি যদি থিয় হৈ দিয়ে আপুনি কি নাম তেখেতৰ বয়স কিমান আৰু কি বেমাৰ হৈছিল স্মিতা শইকীয়া তেওঁৰ বয়স 10 বছৰ হৈছে ক্লাছ 4 পঢ়ে তেখেত বৰ্তমান মুম্বাইত আছে মই প্ৰথমতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৰোগীয়া শিশুসকলৰ মাজত পোহৰ বিলাবলৈ হয় দক্ষ মুখ্যমন্ত্ৰীৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান তেখেতসকল আছে এতিয়া মুম্বাইত তেখেতৰ চিকিৎসা হৈছে তেওঁ বৰ্তমান কেঞ্চাৰলৈ প্ৰথম হৈছিলে তেওঁ ব্ৰেইন টিউমাৰ কেঞ্চাৰলৈ কনভাৰ্ট হৈ পেলাই এতিয়া মুম্বাইত চিকিৎসা কৰি আছে তেখেতক কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ কোট কৰি আছে কি অকমান ক'ব নেকি কোট কৰি আছে টাটা মেমৰিয়েল আছে প্ৰথমতে আমি টাটা মেমৰিয়েল আছে প্ৰথমতে আমি যোৰহাটত দেখাইছিলোঁ ডক্টৰ শ্বাহাদুল্লাহ তেখেতসকলে ৰেফাৰ কৰিলে বিবুৱাৰলৈ তেওঁলোকে ক'লে যে নিউৰ' চাৰ্জনৰ আপোনালোকে এডভাইচ লওক তাৰপিছত আমি গ'লোঁ তেখেতে ক'লেতো হেৰি হৈছে আমি তেতিয়া GMCলৈ গ'লোঁ GMCত ক'লে মিনিমাম 1.5 মাহমান লাগিব তেতিয়া খুব ক্ৰিটিকেল কণ্ডিশ্যনত ছিলে তেওঁলোকে ক'লে আপোনালোকে ইমিডিয়েট ইয়াৰ পৰা বাহিৰলৈ লৈ যাওক
টাটা মেমৰিয়েল এতিয়া বৰ্তমান স্কুলৰ পৰা তেওঁলোকে অলপ হেল্প কৰিছে, সেইখিনি পইচা আমি তাত তেওঁক ট্ৰিটমেণ্ট কৰাই আছোঁ টাটা মেমৰিয়েল, হয়। কিন্তু এতিয়া ফাৰ্ষ্ট ষ্টেজত যিটো কেমো থেৰাপি দিব লাগিব, সেইটো ফাৰ্ষ্ট ষ্টেজৰ পৰা মিনিমাম 1.5 মাহ প্ৰথম লাগিব, 2 লাখৰ পৰা 2.5 লাখ 3 লাখৰ মানে পৰ্যন্ত তাত খৰচা আছে। কিন্তু স্কুলে বহুত সহায় কৰিছে, তেওঁ ছেকেণ্ডাৰী স্কুলত পঢ়ে, স্কুলৰ পৰা ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হয়, সেইটো কাৰণে তেওঁক বহুত হেল্প কৰিছে স্কুলৰ পৰা। আৰু ভাবিছোঁ আমি সমীৰণক ক'লে আমাক বেংক একাউণ্ট নম্বৰটো দিলে অহা কালি বা পৰহিৰ ভিতৰত আমি 3 লাখ টকা শিশুটিৰ কাৰণে আমি দি পঠিয়াম। সমীৰণ, আপুনি যদি বেংক একাউণ্টটো ডক্টৰ অভিজিৎ শৰ্মালৈ প্ৰেৰণ কৰে বা আমালৈ প্ৰেৰণ কৰে, আমি তেখেতক দিয়াই 3 লাখ টকা এটা তেওঁৰ বেংক একাউণ্টত দিব, যাতে কণমানিটিৰ কেমোথেৰাপিৰ কাৰণে তেওঁলোকে দিব পাৰিব। আপোনাক মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ। আমি তেজপুৰলৈ যাব বিচাৰিম। পুলক আছে, পুলকৰ লগত এগৰাকী আছে, পুলকৰ পৰা জানিব বিচাৰিম কি হৈছে কণমানিটিৰ। হয়, মোৰ লগত এগৰাকী শিশু আছে, আতিফ হুছেইন, আৰু শিশুটিৰ বয়স কিমান? 6 বছৰ। 6 বছৰ। তাৰ বয়স 6 বছৰ হৈছে। কি হৈছে? তাৰ মানে থেলেচেমিয়া বেমাৰ আছে। যেতিয়া 6-7 মাহ বয়স আছিলে তেতিয়াৰ পৰাই মানে তাৰ বহুত জ্বৰ হৈ আছিলে। পিছত ডক্টৰক দেখুৱালোঁ, ডক্টৰে কৈছে মাহে মাহে ব্লাড দি থাকিব লাগিব। এতিয়া ব্লাড দি আছোঁ। আগতে 1 পেকেটকৈ দিলে হৈছিলে, এতিয়া 2 পেকেটকৈ লাগে মাহতে। ব্লাড দিওঁতে আমাৰ বহুত অসুবিধা হয় কেতিয়াবা। যোৱাবাৰো আপোনাৰ যদি মনত আছে, আমাৰ প্ৰগ্ৰেমত আমি বহুত থেলেচেমিয়া শিশুক আমি লগ পাইছিলোঁ। থেলেচেমিয়া শিশুৰ যিটো ফাইনেল ট্ৰিটমেণ্ট, আমি ব্লাড দিব লাগে, এবটল 2 বটল, বহুত কষ্ট হয়, কাৰণ ইমান পৰিয়ালৰ মানুহে ব্লাড ডনেশ্যন নকৰে বা মেনেজ কৰিব নোৱাৰে, আৰু আল্টিমেটলি তেওঁলোকে ব্লাড প্ৰফেশ্যনেল ব্লাড ডোনাৰৰ পৰা কিনিব লাগে, যিটো একচুৱেলি লং টাৰ্ম বহুত ভাল নহয়। সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে বন মেৰু ট্ৰান্সপ্লান্টেশ্যন হৈ যায়, তেতিয়া তেওঁলোকে বেমাৰটোৰ পৰা ওলাই আহিব পাৰিব। শিশুটিৰ নামটো কি আছিলে? আতিফ হুছেইন। আতিফ হুছেইন। আতিফক আমি এবাৰ মেডিকেল কলেজলৈকে লৈ আহিম, আৰু যদি তেওঁৰ স্বাস্থ্যই বন মেৰু ট্ৰান্সপ্লান্টৰ কাৰণে অনুমতি দিয়ে, আমি চৰকাৰী খৰচত শিশুটোক একোটা বন মেৰু ট্ৰান্সপ্লান্ট কৰিলে, আমি কেইদিনমান আগতে আমি এখন মিটিং কৰিছিলোঁ, একোটা বন মেৰু ট্ৰান্সপ্লান্ট কৰিলে প্ৰায় 13 লাখ মান টকা, 13.5 লাখ টকা যায়। কিন্তু আতিফক আমি বিনামূলীয়া কৰি আমি বাহিৰত পঠাই পেলাই আমাৰ গুৱাহাটী মেডিকেল কলেজৰ BMTৰ ট্ৰান্সপ্লেণ্টৰ কাৰণে আমাৰ নতুন কেঞ্চাৰ হস্পিটেলত ব্যৱস্থা হৈ আছে, আৰু এবছৰমান সময় লাগিব। আমি আতিফক গুৱাহাটীৰ বাহিৰত কোনোবা এখন ভাল হস্পিটেলত পঠাই আমি বন মেৰু ট্ৰান্সপ্লান্টৰ ব্যৱস্থা কৰি দিম। ভাল খবৰ আতিফৰ কাৰণে। পুলক, আপুনি সেইটো প্ৰেৰণ কৰিব বাৰ্তাটো। আমি যোৰহাটলৈ যাব বিচাৰিম। প্ৰদীপ আছে, প্ৰদীপৰ লগত আছে দুগৰাকী কণমানি, প্ৰদীপৰ জৰিয়তে জানিব বিচাৰিম। প্ৰদীপ। হয় দাদা, মোৰ লগত আছে যোৰহাটৰ এটি 1.5 বছৰীয়া শিশু আৰু মৰিয়নী চৈকতা চাহ বাগিচাৰ এটি শিশুৰ অভিভাৱক আছে, যিহেতু শিশুটো বৰ্তমান যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ আছে। প্ৰথমতে মই এই 1.5 বছৰীয়া কণমানিজনী মাকৰ ওচৰলৈ আহিছোঁ। বাইদেউ কওকচোন, আপোনাৰ ছোৱালীজনী কি অসুখ হৈ আছে, ক'ত ট্ৰিটমেণ্ট কৰি আছিলে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া ষ্টুডিঅ'ত বহি আছে এই মুহূৰ্তত। নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ। আপোনাৰ মোৰ ছোৱালীজনী আপোনাৰ আয়ুষী চাহু। আপোনাৰ যোৱা বছৰ এই অনুষ্ঠানেদি মই গৈছিলোঁ LP প্ৰসাদলৈ, আৰু তাইক সেই তাতে গৈ পেলাই ট্ৰিটমেণ্টখিনি কৰাইছিলোঁ। আৰু তেতিয়া যোৱাত আপোনাৰ চেকআপহে কৰিলে। আকৌ আপোনাৰ এই এবছৰৰ পিছত আকৌ মাতিছিলে, এই মাৰ্চলৈ আপোনাৰ এবছৰ হ'ব। সেই যাবলৈ কাৰণে আকৌ সমৰ্থ নাই, যদি মহোদয়ে কিবা কৰি পেলাই আকৌ যোৱাৰ যিহেতু পেচেণ্টটোৰ আগত হিষ্ট্ৰী আছেই, তেখেতক চেকআপত মাতিছে, আমাৰ খৰচতে আমি চেকআপৰ ব্যৱস্থা কৰি দিম। ডক্টৰ অভিজিৎ শৰ্মাই যোগাযোগ কৰিব। হয়, ৰেটিনাৰ কিবা প্ৰব্লেম আছে? আমি যোৱাবাৰ কথা পাতি। ঠিক আছে প্ৰদীপ, আৰু কোন আছে আপোনাৰ বাগিচাৰ পৰা? হয়, মৰিয়নী চৈকতা চাহ বাগিচা। আপোনাৰ শিশুটো কিমান বয়স হৈছে, ক'ত ট্ৰিটমেণ্টত আছে, এতিয়া কি অসুখত ভুগি আছে? নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়, মই শিশুখন এতিয়া 1 বছৰ জন্ম হোৱাৰ পিছতে পৰা ৰোগ হৈ আছে
পায়খানা পেচাবৰ গণ্ডগোল বহুত ফুলি যায় ছোৱালীজনী ট্ৰিটমেণ্ট লৈ থাকোঁ ভাল হয় আকৌ হয় মই জ্বলা চানা বিক্ৰী কৰা কিডনীৰ অসুখত ভুগি আছে কিডনীৰ অসুখত ভুগি আছে এতিয়া যোৰহাট মেডিকেলত এতিয়াও চিকিৎসা চলি আছে যাতে এটা পেচেণ্টটো যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আছে গতিকে আমি ইয়াৰ পৰা যোগাযোগ কৰিলে আমি পেচেণ্টটোৰ প্ৰফাইল গম পাই যাম মৰিয়নিৰ আমাৰ ছয়কটা টি ষ্টেট আছাম টি কৰ্পৰেশ্যনৰ এখন বাগিচা হয় কেইদিনমান আগতে তাতে মই গৈছিলোঁ আৰু আমি যোৰহাট মেডিকেল কলেজৰ ডক্টৰৰ লগত কথা পাতিলে গম পাম যে শিশুটিৰ ষ্টেটাছটো কি হয় আৰু সেই অনুপাতে হয়তো আৰ্থিক অৱস্থাৰ কাৰণে ডক্টৰে বিচাৰিলেও হয়তো কেতিয়াবা আমাৰ ডক্টৰসকলে পেচেণ্টৰ ঘৰৰ আৰ্থিক অৱস্থাটো বেয়া দেখিলে কনজাৰভেটিভ ট্ৰিটমেণ্টৰ কথা কয় চাৰ্জাৰী আদিৰ কথা ক'ব বেয়া পায় কাৰণ তেওঁলোকে জানে যে বিয়েৰ কৰিব নোৱাৰিব অহাকালি আমি যোৰহাটত কথা পাতি এই পেচেণ্টৰ ক্ষেত্ৰত পৰৱৰ্তী যি ব্যৱস্থা ল'ব লাগে আমি ডেফিনেটলি ল'ম হয় প্ৰদীপ আপুনি এইটো বাৰ্তা আপুনি প্ৰেৰণ কৰিব পাৰিব আমি ডিব্ৰুগড়ত এগৰাকী পেচেণ্ট আছিলে আমি এতিয়া আমি কাজিৰঙা যাম কাজিৰঙাত আছে ৰঞ্জিত ৰজক কাজিৰঙাৰ লগত আমাৰ 3গৰাকী কণমানি আছে ৰঞ্জিত হয় জাৰিৰ এই কাজিৰঙাত এই মুহূৰ্তত মোৰ লগত আছে বোকাখাট মহকুমাৰ বিভিন্ন প্ৰান্তৰ 3টাকৈ কণমানি আৰু প্ৰথমতে মই আহিছোঁ আপোনাৰ সন্তানৰ কি হৈছে বয়স কিমান 8 বছৰ চলি আছে কি হৈছে সি খোজ কাঢ়িব নোৱাৰে কথা চতা ভালকৈ বুজি নাপায় আৰু সি জুই পানী এইবোৰ চিনি নাপায় ভৰিও খোজ ভালকৈ দিব নোৱাৰে ডক্টৰে কি কৈছে ডক্টৰে কৈছে ব্ৰেইনৰ ট্ৰিটমেণ্ট ল'বলৈ এইটো অসুবিধা কি হ'ব চিপি হৈছে চেৰিব্ৰেল পালচি ছাৰ তাৰমানে তাৰ এই মটৰটো তাত ষ্ট্ৰং আছে কিছুমানত কিন্তু সি তাৰ কোঅৰ্ডিনেশ্যনটো নাই তাৰ অলপ গতিকে দেখা যায় যে অলপ ফিজিঅ'থেৰাপি কৰিলে স্পীচ থেৰাপি কৰিলে পেচেণ্টটো ভাল হোৱাৰ মানে আপুনি যিটো ছাৰ এতিয়া পদক্ষেপ লৈছে 2,500 টকাকৈ মান্থলি সেইটো যোৱাবাৰ তেওঁলোকে 50,000টো পালে নে নাই এই বছৰটো আমি খবৰ ল'ম হয়তো নতুন পেচেণ্ট গতিকে সেইখিনি দিলে আমি এটা কাম কৰিম পেচেণ্টটোৰ নামটো আমি নোট কৰি ৰাখিম হয় চেৰিব্ৰেল পালচিৰ যেতিয়া আমি ফেব্ৰুৱাৰী মাহত কেম্প পাতিম আমি ৰঞ্জিত ৰজকৰ লগত যোগাযোগ কৰি পেচেণ্টজনক আমি গুৱাহাটীত লৈ আহিম আমি ট্ৰিটমেণ্ট কৰিম কাৰণ এপাৰেণ্টলি তেওঁ চিপি যেনে দেখা গৈছে পেচেণ্টজনক আৰু আছে ৰঞ্জিত হয় হয় দ্বিতীয়গৰাকী পেচেণ্ট আছে মোৰ লগত হেৰি আপোনাৰ ওচৰৰ হয় মোৰ গাঁৱৰে আপোনাৰ ইয়াৰ সৰুতে ই ঠিকেই আছিলে প্ৰায় 1.5 বছৰ বয়সলৈকে ই চকুৰে দেখে বাকী ল'ৰা ছোৱালীৰ লগতে খেলি মেলি ফুৰে 1.5 বছৰৰ পিছত লাহে লাহে ই নেদেখা হৈ আহিলে আজিৰ পৰা মানে 2.5 বছৰমান তাৰ বয়স হওঁতে যোৰহাটত পৰা লায়ন্স ক্লাবৰ এটা টীম আহিছিলে বোকাখাট নাট্য মন্দিৰলৈ তাত চেকআপ কৰোৱা হৈছিলে তাৰপিছত তাত তেওঁলোকে ইয়াক উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ নিবলৈ কৈছিলে আৰু ইয়াৰ পিতৃ এজন হাজিৰা কৰি খায় আজি গাড়ীত কাম কৰিবলৈ গৈছে কাৰণে আহিব নোৱাৰিলে আৰু মাতৃ অসুখীয়া গতিকে তেনেকুৱা কোনো ধৰণৰ ট্ৰিটমেণ্ট কৰিব পৰা নাই আমি গাঁৱৰ ৰাইজেও চেষ্টা কৰোঁ আমাৰ লায়ন্স ক্লাবৰ টীমে পেচেণ্টটোক চাই বাহিৰত পঠাব লাগে বুলি কৈছে আমাৰ LV প্ৰসাদ যিখন ইনষ্টিটিউট আছে খুব ভাল ইনষ্টিটিউট আৰু গুৱাহাটী মেডিকেল কলেজৰ লগত আমাৰ তেওঁলোকৰ লগত টাই আপ এটাও আছে গতিকে আমি পেচেণ্টজনক অহা 7 দিনমানৰ ভিতৰতে LV প্ৰসাদলৈকে আমি পঠাই দিম ঠিক আছে ৰঞ্জিত এটা ভাল খবৰ সন্মানিতিৰ বাবে আৰু এজন আছে আপোনাৰ লগত এই ৰোগী আছে হয় হয় বিদিশা ৰায় বয়স মাত্ৰ জাৰিৰ 2.5 মাহ হৈছে কি হৈছে আপোনাৰ সন্তানৰ ছোৱালীজনী গাখীৰ খাব নিজে নোৱাৰে তাৰ উঠটো ফাটা আলুলৈকে নাই তালুলৈকে তাৰ তাৰমানে 2 দিন হ'ল গাখীৰ খোৱা নাই মাকৰ গাখীৰ নিজে খাব বিচাৰে এইটো যিজন পেচেণ্টৰ আমাৰ অপাৰেশ্যন স্মাইল আছেই আৰু আমাৰ খুব ভাল টাই আপ আছে গতিকে পেচেণ্টজনক আমি লৈ অহাৰ লক্ষ্মণন NHMৰ পৰা আমি পেচেণ্টজনক লৈ আহি এইটো ইমান ডাঙৰ অসুবিধা নহয় ভগৱানে কৰিলে she will have a normal life ভাল কথা প্ৰায় এই তিনিটা এবাৰ নগাঁৱলৈ যাম নগাঁৱত আছে মানৱ 3গৰাকী আছে হয় মোৰ লগত 3গৰাকী আছে পোনে যাব বিচাৰিছোঁ দিয়া মণ্ডল দেউতাক আছে আপোনাৰ কি অসুবিধা হৈছে আপোনাৰ ছোৱালী কওক
তাক মানে প্ৰথম ধৰক 2019 আগষ্টত মই GMCHত নি পেলাই তাক ভৰ্তি কৰাওঁ। ভৰ্তি কৰা তাত 3 মাহমান তাত ৰাখিলোঁ। ৰখাৰ পিছত অলপ ভাল পাইছে। তাৰপিছত কি অসুবিধা কি? মঙলদৈ আৰু ডিব্ৰুগড়লৈ গৈছোঁ। মঙলদৈত আছে মুকুটৰাজ শৰ্মা, মুকুটৰ লগত আছে এগৰাকী কণমানি। মুকুটৰ ওচৰৰ পৰা জানিব বিচাৰিম। মুকুট কণমানি হয়, মই আছোঁ মঙলদৈ নিকটৱৰ্তী বৰনগা গাঁৱত। আপোনাৰ হৈছে নিশ্চিতা নাথ, 8 বছৰীয়া। মই কি হৈছে, কিমান বয়স, মই মাকৰ পৰা জানিব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কি হৈছে কি? হয়, মানে মোৰ ছোৱালীজনী নৱেম্বৰ মাহৰ পৰা মানে কি আৰু নৱেম্বৰ মাহৰ পৰা ছোৱালীজনী মানে পেটটো ফুলি ESICত মানে গ'লোঁ। ESICত যাওঁতে তেওঁলোকে মানে চিকিৎসাবোৰ মানে হেৰিত হেল্থ চিটিত কৰিলে। হেল্থ চিটিত মানে তেওঁলোকে মানে পাইছে কি আৰু মানে লিভাৰটো ডেমেজ হোৱা বুলি কৈছে। মানে লিভাৰটো ডেমেজ হোৱা বুলি কোৱাৰ কাৰণে মানে তেওঁলোকে মানে বাহিৰত মানে এবাৰ পঠালে আৰু এই যিটো পেচেণ্ট আছে হেল্থ চিটিত লিভাৰটো ডেমেজ হোৱা বুলি কৈছে। মই ভাবোঁ যে লিভাৰ ট্ৰান্সপ্লাণ্টৰো আমি সুবিধা কৰি দিব পাৰিম, নহয় জানো? আমি যোৱাবাৰো কৰিছোঁ। আমাৰ এটা হায়দৰাবাদৰ AIG হস্পিটেলৰ লগত আমি এটা টাই আপ কৰিছোঁ। গতিকে মই অভিজিত শৰ্মাই পেচেণ্টজনক খবৰ কৰিব, খালি ডোনাৰ এজন লাগিব, মাক বা দেউতাক কোনোবাই অৰ্গেনটো ডনেট কৰিব লাগিব। আৰু তেখেতে চিন্তা কৰিব নালাগে, ছোৱালীজনীক দেখিলে গম পায় যে চি নিডছ ইমিডিয়েট ট্ৰিটমেণ্ট, নহয় জানো অভিজিত? ইমিডিয়েট আমাক লগ ধৰিলে না, লগ ধৰা নহয়, আমি লৈ কালি তেখেতক যিহেতু মঙলদৈতে থাকে, তুমি লগে লগে অহাকালি মাতি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিওঁ। হয়, বাহিৰত লৈ যাম। আপুনি মুকুট তেখেতক চিন্তা কৰিব নালাগে বুলি ক'বা আৰু আমি গোটেই ট্ৰিটমেণ্টখিনি কৰিম। আকৌ এটা ভাল খবৰ, মুখ্যমন্ত্ৰী আপোনাক ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড়ত এগৰাকী থাকি গৈছিলে, সুৰজৰ ওচৰলৈ গৈছোঁ। সুৰজ হয়, ডিব্ৰুগড়ত এগৰাকী আছে কণমানি শিশু মুস্কান শেখ। মুস্কান শেখৰ পিতৃৰ পৰা আমি জানিম কি অসুবিধা আছে আৰু আপোনালোকে কি অসুবিধাত বৰ্তমান সন্মুখীন হৈছে। নমস্কাৰ, মোৰ নাম মনোহৰ শেখ হয়। এজনী মোৰ ছোৱালী হয়। তেখেতৰ মানে ভৰিত অলপ মানে জন্মৰ পৰাই মানে বেকা আৰু কথা ক'ব নোৱাৰে। আমি মানে আমাৰ ডিব্ৰুগড়তে ঢেৰ মানে চিকিৎসকলৰ ওচৰত গ'লোঁ। তাৰপিছত একো মানে ট্ৰিটমেণ্টটো ভাল নাপালোঁ আৰু তাৰপিছত আকৌ মোৰ লগৰ এজনে আমাৰ হেৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি লেটাৰ এটা লিখিছিলোঁ। তাৰপিছত মানে লেটাৰ আমাৰ চেক এটা আহিছিলে, তেখেতে ফোন মাৰিছিলে আমাক কি CM অফিচৰ পৰা লেটাৰ এটা আহিছিলে, তোমালোকে পালা নাই? মই ছাৰ পোৱা নাই কিয়া। তো কৈছে ঠিক আছে, চেকটো তুমি কালেক্ট কৰি ল'বা বাৰু। তাৰপিছত আমি গুৱাহাটী যাব নোৱাৰিলোঁ, মানে কি লকডাউন দি দিলে। লকডাউন দিয়াৰ পাছত মানে আমি একো যাবই নোৱাৰিলোঁ। তাৰপিছত আকৌ গুৱাহাটী যেতিয়া অলপ খুলিলে আকৌ গুৱাহাটী বেমাৰটো কি হৈছে? ফ্লেক্সন ডিফৰ্মিটি আঁঠুৰ মানে এই যোনটো এইটো আগৰ পেচেণ্টৰ যেনেকৈ লিগামেণ্টছবোৰ অকণমান উইক হয়, ফ্লেক্সন হৈ অভাৰ এটা কালি পেচেণ্টজনক AMCত এবাৰ দেখাই পেলাই দেখুৱাই AMCৰ পেডিয়াট্ৰিক্সত পেচেণ্টজনক দেখুওৱা যাওক আৰু তেওঁলোকে আমাক চাই যি ধৰণে ট্ৰিটমেণ্টটো প্ৰেছক্ৰাইব কৰে আমি সম্পূৰ্ণকৈ ট্ৰিটমেণ্টটো কৰি দিওঁ। সুৰজক ক'লে হ'ব যে পেচেণ্টজনক কালি আমি AMCৰ পেডিয়াট্ৰিক্সত এবাৰ দেখুৱাই ল'ম, ইমান দূৰ এনেই আহিব নালাগে। আৰু তাত তেওঁলোকে যিখিনি ক'ব তাৰ ওপৰত ভিত্তি কৰি আমি তেওঁলোকৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা মানে ডক্টৰ অভিজিত শৰ্মাই ডিব্ৰুগড়ৰ লগত কোঅৰ্ডিনেট কৰিব, পেচেণ্টজনৰ লগত কোঅৰ্ডিনেট কৰিব। আৰু তাৰ পিছত যদি ডিব্ৰুগড়ৰ ডক্টৰে কয় যে নহয় এইটো ট্ৰিটমেণ্ট এনেকুৱা হ'ব, বাহিৰত নিব লাগিব বা যি এডভাইচ দিয়ে আমি এইটো ফ'ল' আপ কৰিম। ঠিক আছে, ধন্যবাদ মুখ্যমন্ত্ৰী। পুনৰ এবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। নগাঁৱলৈ যাব বিচাৰিছোঁ। মানৱ আছে, মানৱৰ লগত 3গৰাকী আছে। মানৱৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ কেনেকুৱা ধৰণৰ সমস্যা। হয়, পোনপটে যাব বিচাৰিছোঁ দিয়া মণ্ডলৰ দেউতাকৰ ওচৰলৈ। কেনেধৰণৰ সমস্যা? তাৰ মানে নেফ্ৰলজি চিণ্ড্ৰম বুলি কৈ আছে, ডক্টৰে মানে দিলে। আজি 3 বছৰ ধৰি তাত ট্ৰিটমেণ্ট কৰি আছোঁ। 3 বছৰত মানে ট্ৰিটমেণ্ট কৰাৰ পিছত অলপ ভাল হয়, আকৌ 1-2মাহমান যায়, আকৌ গৈ পেলাই ছেইম প্ৰব্লেম হৈ যায়। তাৰ অসুবিধা বেছি? এইটো অসুবিধা আজি আগষ্টৰ পৰা হৈ আছে। প্ৰথম আমি 2019ৰ পৰা তাক সেইটো লৈ পেলাই ভুগি আছোঁ বেমাৰটো। নেফ্ৰলজিকেল এইটো যে নেফ্ৰটিক চিণ্ড্ৰম ছাৰ, তেওঁ প্ৰবেবলি যোৱাবাৰো আনিছিল নেকি। আমি এইটো ছাৰ ট্ৰিটমেণ্টটো ষ্টেৰইড দিব আৰু ট্ৰিটমেণ্টটো যদি কণ্টিনিউৱাছলি খুব ভালকৈ কৰি থাকে এটা বয়সত কিন্তু এইটো ভাল হৈ যাব।
তাৰমানে গোটেই ব্যৱস্থাটো হ'ল কণ্টিনিউৱাছ ট্ৰিটমেণ্ট হয়তো এটা খৰচ আছে তেখেতে হয়তো খৰচটো কষ্ট পাইছে আমি এবাৰ তেওঁৰ লগত তেখেত নগাঁৱৰ পৰা নগাঁৱৰ পৰা যদি আমি ইয়াত আনি চাই দিম আৰু ষ্টেৰইড লৈ থাকিব লাগিব গতিকে ট্ৰিটমেণ্টটো কণ্টিনিউ কৰাৰ কাৰণে আমি চৰকাৰৰ পৰা তেওঁক আৰ্থিক সাহায্যও কৰি দিম যাতে তেওঁ ট্ৰিটমেণ্টটো কৰি থাকিব পাৰে সেইটো এটা ভাল খবৰ মানৱ আপুনি প্ৰেৰণ কৰিব পিছতকৈ আৰু বাকী দুজনৰ কথা জানিব চেষ্টা কৰিম হয় মোৰ নয়ন হাজৰিকা তেখেত ইতিমধ্যে GMCত আছে আপোনাৰ পৰা জানিব বিচাৰিম হয় তেওঁ মোৰ বাচ্চাটো এতিয়ালৈকে GMCত চিকিৎসাধীন হৈ আছে কিন্তু তেওঁ ব্লাডৰ পৰিমাণটো কমি যায় PLT-টো কমি যোৱাৰ লগে লগে আপোনাৰ GMCHৰ কোন ৱাৰ্ডত ক'ত আছে ব্লাডৰ এতিয়া তাৰমানে মই বহুত ধাৰ GMCHত ক'ত আছে কোন ৱাৰ্ডৰ ক'ত আছে এতিয়া পিকু আছে পিকু বেড নম্বৰ 16 পিকুত আছে আমি লোকেট কৰি ল'ম হয় নয়ন হাজৰিকা চাইছোঁ কি আছে পেনচাইটোপিনিয়া মানে কাউণ্টটো কমি যায় অলৰেডি হেমাটলজিয়ে চাইছে ছাৰ ব'ন মেৰো এছপিৰেশ্যনত কৰিছে যদি সেইটো আহে ফাইনেল ট্ৰিটমেণ্ট ব'ন মেৰো ট্ৰান্সপ্লাণ্ট ছাৰ আমাৰ আজি আপুনি তালিকাখন দিয়াৰ পিছত তেখেতসকলে চাইছিলে পেচেণ্টটোক হয়তো ব'ন মেৰো ট্ৰান্সপ্লাণ্ট লাগিব গতিকে তাৰ কাৰণে ইতিমধ্যে চেম্পল লৈ ব'ন মেৰো ট্ৰান্সপ্লাণ্ট সম্ভৱ হয় নহয় তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গাৰ্জেনৰ লগত আমি কথা পাতি বুজাই দিম আৰু যদি ব'ন মেৰো ট্ৰান্সপ্লাণ্ট ফিজিবল হয় আমি চৰকাৰৰ পৰা তেওঁক বিনামূলীয়াকৈ কৰি দিম তেখেতে চিন্তা কৰিব নালাগে আকৌ আপোনাক ধন্যবাদ জনাইছোঁ এটা ভাল খবৰ পুনৰ আৰু এগৰাকী আছে আপোনাৰ লগত মানৱ হয় হয় কুণাল আছে কুণালৰ দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ পোনে পোনে নমস্কাৰ পোনপ্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ নমস্কাৰ আগবঢ়ালোঁ লগতে নিউজ লাইভলৈকো এই পোনপটীয়া সম্প্ৰচাৰত আমাক সহায় কৰা সমস্যাখিনি কওক সমস্যাখিনি হ'ল কি মোৰ ল'ৰাটো 18 বছৰ বয়সতে এটা দুৰাৰোগ্য বেমাৰত হৈছিল বেমাৰটো হৈছে এনেকুৱা কি পানী খায় সি খুব পানী খায় আৰু পেচাব কৰে তাৰপিছত আমি নগাঁৱত কোনো সুফল নোপোৱাৰ কাৰণে আমি গুৱাহাটী মেডিকেল কলেজত আমি ভৰ্তি কৰিলোঁ তাত 2 মাহ ধৰি চিকিৎসা হ'ল চিকিৎসাৰ অন্তত এটা টেবলেট দিলে টেবলেটটো এফাল আমাক 12 ঘণ্টাৰ মূৰে মূৰে এফাল খুৱাবলৈ দিলে এতিয়া ক্ৰমান্বয়ে আমাৰ টেবলেটটো কাম নিদিয়া হৈছে আৰু তাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছে সেই হেতুকে আমি টেবলেট খুৱাই পেলাই কিমান দিন ৰাখিম ভাবিছোঁ আমাক যদি মুখ্যমন্ত্ৰী মহোদয়ে অকণমান সহায় কৰে আমি যদি খুব বেছি পেচাব হৈ থাকে আৰু খুব পিয়াহ লাগি থাকে এইটো উপায় কি উপায় এটা টেবলেট দিছে বুলি যে কৈছে ভেছ'প্ৰেচিনটো দিয়ে টেবলেট হিচাপে পায় সেইটো খাই থাকিব লাগে এনেকুৱা এইটো সেলফ থেৰাপি লং টাৰ্ম হৰম'নেল থেৰাপি ইজ দ্য মেথড স্যার আৰু কি ট্ৰিটমেণ্ট আছে এইটো আৰু ট্ৰিটমেণ্ট আছে সেইটো লং টাৰ্ম থেৰাপিত কেতিয়াবা সেইটো ৰিভাৰ্চেল হেয়াত গুচি যায় স্যাৰ আফটাৰ 4-5 ইয়াৰ্ছ স্যার আমি এণ্ডক্ৰাইনলজিতে এক্সপ্ল'ৰ কৰিব পাৰিম এণ্ডক্ৰাইনত পঠাব পাৰিছে এটা আমি এটা কৰিব লাগিব কি যিটো ট্ৰিটমেণ্টৰ কথা ক'লে মেডিকেল কলেজৰ পৰা যিটো তেখেতক টেবলেট দিছে সেই টেবলেটটোৱেই ইয়াৰ এটা ট্ৰিটমেণ্ট মানে ইয়াত হৰম'নেল চেঞ্জেছ হয় হৰম'নেল ডেফিচিয়েঞ্চি আছে হা উইথ টাইম ই ৰেষ্ট'ৰ হৈ যায় কিন্তু পেচেণ্টটোৰ ক্ষেত্ৰত ৰেষ্ট'ৰ হোৱা নাই এবাৰ মই ভাবোঁ যে এণ্ডক্ৰাইনলজি ডিপাৰ্টমেণ্টত আমি টেষ্ট কৰাওঁ আৰু প্ৰয়োজন হ'লে নতুন কিবা ট্ৰিটমেণ্ট ওলাইছে নেকি এবাৰ আমি বাহিৰৰ কোনোবা এখন হস্পিটেলতো পঠাই দিম 2 দিন লাগিব টেষ্ট কৰোঁতে গতিকে এজন আমি বেষ্ট যোন এণ্ডক্ৰাইনলজিষ্ট আছে এবাৰ পঠিয়াই দিওঁ অন্ততঃ কিবা ওলাব পাৰে শব্দ আমি পঠাই দিম আমি তেখেতক অসমৰ বাহিৰৰ কোনোবা এজন ভাল এণ্ডক্ৰাইনলজিষ্টৰ তাত পঠিয়াই দিম এণ্ড লেট আছ গিভ এ ট্ৰাই কিবা নতুন মেডিচিন বা নতুন কিবা ব্যৱস্থা এতিয়া যদি হৈছে হয় আপোনাক আকৌ ধন্যবাদ জনাইছোঁ আপুনি প্ৰেৰণ কৰিব এই বাৰ্তা আমি বিশ্বনাথলৈ যাব বিচাৰিছোঁ হেমন্ত আছে দুগৰাকী তেওঁৰ লগত আছে দুগৰাকী কণমানি হয় জেৰি মোৰ সৈতে দুগৰাকী কণমানি আছে আৰু প্ৰথমে মই যাব বিচাৰিছোঁ মোনাবাৰী চাহ বাগিচাৰ এটি শ্ৰমিক পৰিয়ালৰ এটি শিশুৰ অভিভাৱক কাষলৈ দেখুৱাইছোঁ এই শিশুটি কি নাম তেওঁৰ জিতেন সি বাচ্চাটোৰ নাম সুমিতৰ তেলগা কি হৈছে পেটৰ মানে ৰোগ কি কয় পেটৰ ৰোগ হৈছে পেটৰ অঁ কি বুলি কৈছে ডক্টৰে
তেওঁ কৈছে ডক্টৰে কৈছে যে কেঞ্চাৰ বুলি কৈছে সুমিত্ৰ তেলেংগা কি হ'ব পাৰে এইটো চ' এইটো একো ইনফৰ্মেশ্যন নাই ছাৰ সুমিত্ৰ তেলেংগা কেঞ্চাৰ বুলি ফুলি আছে এতিয়া এবাৰ আমাক লৈ আহিলে Ascites হৈ আছে। চাব পাৰিম ঠিক মই আছে লৈ আহিম ছাৰ আমি এবাৰ লৈ আহিম পেচেণ্টজনক কাৰণ তেওঁ ডক্টৰে হয়তো কথা পাতোতে ডক্টৰে তেওঁক কেঞ্চাৰ বুলি কৈছে আমি ইয়াতে লৈ আহি চেষ্টা এটা কৰি চাম সুমিত্ৰ তেলেঙা মোনাবাৰী মনাবাৰী বিহালী সমষ্টিত হয় আছে হয় আৰু কোন আছে আপোনাৰ লগত হেমন্ত হয় যে মোৰ সৈতে আৰু এগৰাকী প্ৰতাপগড় চাহ বাগিচাৰ শিশু আছে কি নাম আপোনাৰ ল'ৰাটোৰ শিৱা বিশ্বাস হয় কি হৈছে এইটো থেলাছেমিয়া হৈছে হয় কেতিয়াৰ পৰা এইটো সৰুৰ পৰাই হৈছে আজি 5 বছৰ বয়সৰ পৰাই হৈ আছে ক'ত দেখুৱাইছে তেজপুৰ দেখুৱালোঁ গুৱাহাটীত দেখুৱালোঁ বহুত জাগাত দেখুৱাইছোঁ যিটো থেলাছেমিয়া বুলি ক'লে তাৰো ট্ৰিটমেণ্ট হ'ল বন মেৰো ট্ৰান্সপ্লাণ্ট প্ৰতাপগড় চাহ বাগিচা আমি জানো সকলোৱে মই আমাৰ তাৰে বিধায়কো আছে আৰু আমাৰ লগতে ডক্টৰ অভিজিৎ শৰ্মা আমি কথা পাতি দুইটা শিশুকে আমি লৈ আহিম দুইটাই আমাৰ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ ল'ৰা আমি দুইটাকে লৈ আহি পেলাই আমি ভাল কৰি ট্ৰিটমেণ্ট কৰিম থেলাছেমিয়াটোতো মই ইমান সমস্যা দেখা নাই ভাল হৈ যাব খালি কেঞ্চাৰ বুলি কোৱাটো ঠিক ধৰিব পৰা নাই গতিকে ইয়াত চালে গম পোৱা যাব তথাপিও আপুনি তেওঁলোকক হেমন্ত বাৰ্তা প্ৰেৰণ কৰিব যে থেলাছেমিয়া লৈ আনিব যদি প্ৰয়োজন হয় বন মেৰো ট্ৰান্সপ্লাণ্টৰ কাৰণে বাহিৰলৈ প্ৰেৰণ কৰিব আৰু কেঞ্চাৰ যিগৰাকী বুলি কৈছে ইয়াত পৰীক্ষা কৰি চাব কেনেকুৱা ধৰণৰ কি হৈছে চ' তেওঁলোকক আপুনি এটা ভাল খবৰ এটা ডেফিনেটলি দিব পাৰে আপোনাক ধন্যবাদ দিছোঁ কামৰূপত আছে ৰতন আছে ৰতনৰ দুগৰাকী আছে ৰতনৰ পৰা জানিবলৈ চেষ্টা কৰিম ৰতন বৰ্তমান এগৰাকী আছে হয় হয় জানি মোৰ লগত বৰ্তমান এজনী আছে আৰু 10 বছৰীয়া এই কন্যা সন্তানগৰাকীৰ মগজুত পানী জমা হয় প্ৰায় তৃতীয় শ্ৰেণীলৈ ভালে আছিল কিন্তু তাৰ পিছতেই এই ছাত্ৰীগৰাকী গুৰুতৰভাৱে অসুস্থ হ'ল আৰু 2019 জিএমচিত তেওঁৰ অপাৰেশ্যনো কৰা হৈছিল কিন্তু অপাৰেশ্যন কৰাৰ পিছত অধিকহে স্বাস্থ্যৰ অৱনতি হৈছিল মই মাতৃগৰাকীৰ পৰা জানিব বিচাৰিম আপোনাৰ কন্যাগৰাকীৰ কি সমস্যা 6 বছৰমানতে কিবা অসুখ এটা হোৱা বুলি কৈছিল ডক্টৰে আমি জিএমচিত চিকিৎসা কৰিছিলোঁ তাৰপিছত মানে কৈছে যে অপাৰেশ্যন কৰিব লাগিব তাৰপিছত আমি 2019 এইটো যেটা পানী সিস্তানবিলাক স্যাৰ হেৰি হৈ আছে মানে কি ড্ৰেইন নহয় তাই ইয়াক আমি কি কৰিব পাৰিম যোৱাবাৰো আমি এনেকুৱা পেচেণ্ট পাইছিলোঁ বাইপাছ কৰি পেলাই পেটত পানীটো দি দিয়ে পাৰে স্যাৰ এইটো আকৌ চাৰ্জাৰী হয়তো ভালকৈ কৰিব পৰা যাব আকৌ ৰিডু কৰিব লাগিব স্যাৰ পলাশবাৰীৰ হয় এগৰাকী এটা কাম কৰিলে হ'ল এবাৰ জিএমচিত কৰিছিলে এইবাৰ আমি বাহিৰতে কৰাই ল'লে ৰতন আপুনি ক'ব পাৰে যে এইবাৰ তেওঁলোকক যোগাযোগ কৰিব আৰু হয়তো তেওঁক গুৱাহাটীৰ বাহিৰলৈ অসমৰ বাহিৰলৈ প্ৰেৰণ কৰি উচ্চমানৰ আৰু চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব ৰতন আপোনাক ধন্যবাদ জনাইছোঁ বঙাইগাঁৱলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ সাংবাদিক অভিদীপ আছে অভিদীপৰ লগতো আমি যিমান দূৰ জানো দুগৰাকী আছে অভিদীপৰ জৰিয়তে তেওঁলোকৰ কি হৈছে জানিব চেষ্টা কৰিম অভিদীপ হয় যদি মোৰ লগত আছে বিবেক আৰু মিজানুৰৰ পৰিয়াল মই পোনপটীয়াকৈ তেওঁলোকৰ পৰা জানিব বিচাৰিম প্ৰথমত বিবেকৰ দেউতাৰ পৰা আপোনাৰ লগত বিবেক আছে কি হ'ল বিবেকৰ মানে যেতিয়া 2 বছৰ তেতিয়া মানে নাৰ্ভৰ প্ৰব্লেম বুলি ধৰা পৰিল আমি যেতিয়া সি টোপনিৰ পৰা উঠে তেতিয়া মানে অলপ খিচি দিয়ে খিচি একদম পুৰা দুৰ্বল হৈ যায় তাৰপিছত ডক্টৰ দেখালোঁ বহুত জাগাত দেখাৱাৰ পাছত লাষ্টত দেখালোঁ এডভান্স নিউৰো সায়েন্স হস্পিটেল গুৱাহাটী তাতে বুলি ক'লে যে এইটো মিৰ্কি টাইপৰ বোলে কিন্তু একচুৱেলিটো মিৰ্কি টাইপৰ হ'লে মুখেদি উল্টি ওলাব সেইটো নহয় মানে খিচে মই ভিডিঅ'টো আনিছোঁ ভিডিঅ'টো দেখাব পাৰিম যেতিয়া আৰু এটা মানে নাৰ্ভৰ ক'লে নাৰ্ভৰ ঔষধ খুৱাই আছোঁ আমি খুৱাই থাকোঁতে ডক্টৰে ক'ল যে যিমানলৈকে মানে যিমান দিন বাচি থাকিব সিমান দিন ঔষধটো খাব লাগিব তো ভেলপৰল আৰু কি হ'ব পাৰে এইটো এইটো সিজাৰ স্যাৰ বাট হি হেজ গট হাইপাৰট্ৰফিড নেজেল সেইখিনি অকণমান তেখেতে যে কৈছে হাঁচি আহি হয় হাঁচি দেৰ ইজ এ ফৰ্ম অফ সিজাৰ চাইলেণ্ট সিজাৰ হয়
কিন্তু তেতিয়াও আমি ইয়াৰ তেখেতক লৈ আহিম ইয়াতে লেট দেম ইভেলুৱেট নিউৰলজিৰ পৰা আমি ইভেলুৱেট কৰি দেন উইল টেক আ ছেকেণ্ড কল এবাউট ইট পেচেণ্টটোক আনিব লাগিব হয় আমি পেচেণ্টটোক আনি পেলাই বিহিত ব্যৱস্থা আমি হ'ব চেষ্টা কৰিম হয় পেচেণ্টজনক অনা ব্যৱস্থা কৰিব আৰু তাৰপিছত পৰৱৰ্তীত কেনেধৰণে কি কৰা যায় সেইটো চাব আৰু এগৰাকী আছে আপোনাৰ লগত অভিদীপ হয় জৰিৰ মিজানুৰ আছে আমাৰ লগত মিজানুৰৰ মাক জানিব বিচাৰিম যে মিজানুৰৰ কি হ'ল আৰু কেতিয়া গম পালে মই ইয়াৰ বয়স এতিয়া 12 বছৰ আৰু যেতিয়া ইয়াৰ 3 বছৰ 6 মাহ তেতিয়া এই বেমাৰটো ধৰা পৰিল মই কাজিৰঙাত লৈ গৈছিলোঁ বঙাইগাঁৱত সকলো বহুত ডক্টৰ দেখাইছোঁ চবকে এটাই কথা কৈছে ইয়াৰ কিডনি ডেমেজ হৈছে তুমি গুৱাহাটী জিএমচি নাইবা বৰপেটা জিএমচিত লৈ যোৱা ইমান পইচা লং টাৰ্ম এই ল'ৰাজনৰো বেমাৰটো হ'ল নেফ্ৰটিক চিণ্ড্ৰম মই ইমান ডক্টৰী কথা নাজানো তথাপিতো যাতে অলপ ইজিলি কমিউনিকেট কৰিব পাৰোঁ ষ্টেৰইড বেছ ট্ৰিটমেণ্ট হ'ব লং টাৰ্ম ট্ৰিটমেণ্ট হ'ব গতিকে যিহেতু লং টাৰ্ম ট্ৰিটমেণ্ট হ'ব এবাৰ আমি ইভালুৱেট কৰি ল'ম আৰু মেডিচিনখিনি কিনাত যাতে কোনো কষ্ট নহয় অন্ততঃ 2 বছৰৰ মেডিচিন আমি দি দিম তাৰ পিছত দেখা যাব গতিকে দুটা আমি নেফ্ৰটিক চিণ্ড্ৰমৰ কেছ পাইছোঁ যেহেতু ট্ৰিটমেণ্টৰ ফলত এইটো ৰিকভাৰী হয় বুলি কৈছে আমি 2 বছৰৰ ট্ৰিটমেণ্টৰ খা খৰচ মাকক দি দিম যাতে ট্ৰিটমেণ্ট কৰাই থাকিব পাৰে আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক ভাল কৰি ছুপাৰভাইজ কৰি দিব যাতে মাহৰ টকা এটা মাহত গৈ থাকিব পাৰে বেসিক্যালি স্টেৰইড বেছ ট্ৰিটমেণ্ট এবাৰ কিন্তু এতিয়া আমি পেচেণ্টজনক আনিম ইভালুৱেট কৰিম হয় অভিদীপ আপুনি সেই কথাটো জনাব পাৰে যে তেওঁলোকক গুৱাহাটীলৈ আনিব আমি এবাৰ কৰিমগঞ্জলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ সাংবাদিক অসীম দেৱ আছে অসীমৰ ওচৰলৈ যাব বিচাৰিছোঁ অসীম এইবাৰ যোৱাবাৰ আমি যোৱা নাছিলোঁ বাৰাক ভেলীলৈ এইবাৰ আমি বাৰাক ভেলীলৈও যোৱাৰ চেষ্টা কৰিছোঁ অসীমৰ জৰিয়তে দুগৰাকী কণমানি আছে হয় জাৰিৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ কৰিমগঞ্জৰ আৰু কৰিমগঞ্জৰ ভাঙাৰ চুৰাইয়া চুলতানা 11 বছৰীয়া এই চুৰাইয়া চুলতানাজন হাৰ্টৰ বেমাৰত আক্ৰান্ত হৈছে কি রকম অসুবিধা হয় জানাকুড়া মানে বহুত আর দিলে এরকম দৌড় ফর মানে আওয়াজটা বেশি জোরে জোরে করে কখন আপনারা জানতে পেরেছেন আর এজন আছে কিবা কমপ্লিট করলো 7 মাস হওয়ার পরে জানতে পেরেছি 7 মাস হওয়ার পর তখন শিলচর রেফার করছে গুয়াহাটি পরে গুয়াহাটি আমরা যাইতে পারি না পয়সার অভাবে এখন চাইছি যে আপনার স্যারের কাছে আবেদন করছি যে আপনি পয়সার সাহায্য দিয়ে আমরা বাচ্চা তোরা স্টেটমেন্ট করাইবার লাগিয়া ধন্যবাদ যাচিছোঁ আপোনাক ঈশানী পলাৰ বয়স মাত্ৰ 15 মাহ তেওঁ জটিল ৰোগত আক্ৰান্ত হৈছে তেখেতৰ মাতৃ আছে দেউতা আছে মই তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম প্ৰব্লেমটো তাৰ হৈ আছে থেলাচিয়ামে মেজৰ প্ৰথম মানে মেজৰ বিএমটি আমাৰ দুইজন পেচেণ্টে যিজন হাৰ্টৰ আক্ৰান্ত আমাৰ হাৰ্টৰ কণ্টিনিউৱাছ প্ৰগ্ৰেম আছে অহাকালি আমি শিলচৰ মেডিকেল কলেজত অহাকালি বা পৰহি এবাৰ চেক কৰি ল'ম আমাৰ NHMৰ RBSK টিমে লৈ আহিব তাত যদি তেওঁলোকে কনফাৰ্ম কৰে যে হাৰ্টৰে পেচেণ্ট বাকীখিনি আমি চাৰ্জাৰী কৰাই দিয়াৰ ব্যৱস্থা কৰিম থেলাচেমিয়া মেজৰ যিজন কৈছে তেওঁকো আমি বন মেৰু ট্ৰান্সপ্লাণ্টে তেওঁৰ বাবেও লাগিব এটা ষ্টেজত গৈ আমি তেওঁকো মাতি আনি গুৱাহাটীত এবাৰ ইভালুৱেট কৰি দিম আৰু পেচেণ্টজনৰ দেউতাক মাকে কৈছে যে গুৱাহাটীত অহা যোৱা কৰিব মোৰ পইচা নাই মাকে কৈছে আমি ব্যৱস্থা কৰি দিম এবাৰ আমি হাইলাকান্দিলৈ গৈছোঁ নীলোৎপল আছে নীলোৎপলৰ লগত দুগৰাকী আছে নীলোৎপল হয় জাৰিত নিশ্চিতভাৱে আমাৰ লগত হাইলাকান্দি জিলাৰ কাটলিচৰা বিধানসভা সমষ্টিৰ দুজন কণমানি আছে সপ্তম আৰু প্ৰতীক আমি প্ৰথমে যাব বিচাৰিছোঁ সপ্তমৰ পৰিয়ালৰ সদস্যৰ লগত কি হৈছে আপনার নমস্কার স্যার আমি হাইলাকান্দি নিষ্কল বস্তি থেকে বলছি এটা একটা বাল্ব একটা ছোটো আছে ডাক্তার কইছে যে আমরা এখান টাইম মতো গিয়ে ডাক্তার দেখাইতে পারি না ওষুধ পানি করতে পারি না এটা আমরা সমস্যা ধন্যবাদ জানাইছোঁ হৃদযন্ত্ৰৰ বাল্ব সৰু আছে তেখেতে আমাক জনাইছে আমি প্ৰতীক দাস কি সমস্যা নমস্কার স্যার আমার ছেলে হার্ট লিক স্যার হার্ট লিক আর
টাকা পয়সা লাগে ডাক্তার দেখাইতে পারি না, বাইরে যাইতে পারি, ডাক্তারে কইছে অপারেশন করার লাগে, অপারেশন করতে পারি না, আমাৰ পয়সা নাই। দুইটা পেচেণ্টে CHD আৰু এটা আমি বৰাক ভেলীত দেখিছোঁ যে অকণমান CHD পেচেণ্টৰ সংখ্যা বৰাক ভেলীত বেছি নহয় জানো অভিজিত? চ' আমি এটা কাম কৰিম, বৰাক ভেলীত আমি এটা স্পেচিয়েল স্ক্ৰিনিং কেম্প এটাৰ ব্যৱস্থা কৰিম, কাৰণ ইয়াৰ যিখিনি মানুহৰ আমি প্ৰফাইল দেখিছোঁ তেওঁলোকে হাইলাকান্দিৰ পৰাও শিলচৰলৈ আহিব পৰা ক্ষমতা নাই আৰু অলপ ইগনৰেঞ্চো আছে, নলেজৰো অভাৱ আছে। আমি এই গোটেইকেইটা পেচেণ্টকে বৰ্তমান সময়তো এই 4গৰাকী পেচেণ্টকে আমি লৈ আহিম আৰু গোটেইখিনি কৰি দিম। বাট জেনেৰেলি আমি এটা ফেব্ৰুৱাৰী মাহত এটা আমি স্ক্ৰিনিং কেম্প বৰাক ভেলীত কৰি দিম, যাতে 200-300 যি পেচেণ্ট আছে আমি যাতে তেওঁলোকক ব্যৱস্থা ল'ব পাৰোঁ। লক্ষ্মণ, we have to organize one camp in Barak Valley as well, sir. হয়, চাওক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আজি প্ৰায় 34টা কণমানিৰ চেষ্টা কৰিলোঁ, এটা প্ৰয়াস কৰিলোঁ যে নতুন বছৰত এটা অনুষ্ঠানৰ জৰিয়তে। মই দুটা মোৰ প্ৰশ্ন আছে, কাৰণ বহু আমি ইয়াত আমি অন্তৰ্ভুক্ত কৰিব পৰা নাই সময়ৰ অভাৱৰ বাবে। এটাটো আপোনাক কোৱা নিচিনাকৈ চেৰিব্ৰেল পলচিৰ এটা কেম্পৰ কথা আপুনি ইতিমধ্যে কৈছে ফেব্ৰুৱাৰীত। চাওক জাৰিদা, আমি যদি আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আছে, আজি যদি আমি ইয়াত টিপিকেলি 3টা কেছ পাইছোঁ, এটা হ'ল CP আৰু ডেফিনেটলি অসমত CP কেছ আছে, তাৰ আমি এটা কেম্প কৰিম। ছেকেণ্ড আমি পাইছোঁ থেলাছেমিয়া, নহয় জানো? আমি যদি এটা থেলাছেমিয়াৰ কেম্প কৰি BMTৰ যদি আমি লিষ্ট এখন নহয় জানো কেশৱদা, আমি যদি এবাৰ বনাই লওঁ তেতিয়াহ'লে আমাৰ বহুতখিনি কাম হ'ব। আৰু CHDটো আমাৰ অনগয়িং প্ৰগ্ৰাম, কিন্তু কোভিডৰ কাৰণে আমি আগৰ দৰে বহুত কেম্প পাতি পতা নাছিলোঁ। আৰু বৰাক উপত্যকাত আমি যদি এটা কেম্প পাতি দিওঁ, সেই এটা পাৰ্ট আমাৰ হৈ যাব। ছেকেণ্ড পাৰ্ট এটা আজি মই দেখা পাইছোঁ যে নেফ্ৰলজিকেল চিণ্ড্ৰমৰো অসমত কিছু কেছ আছে, নেফ্ৰটিক চিণ্ড্ৰম। এই নেফ্ৰটিক চিণ্ড্ৰম পেচেণ্টখিনিৰ কাৰণেও আমি যদি এটা কিবা স্কিম এটা কৰি ল'ব পাৰোঁ, কাৰণ এইটো এটা লং টাৰ্ম ট্ৰিটমেণ্ট লাগে, এই গোটেইখিনি আমি আলোচনা কৰিম। যোৱাবাৰ আমাৰ যিটো নিউজ লাইভৰ প্ৰগ্ৰেম হৈছিলে, তাতে আমি চেৰিব্ৰেল পালচি আমি পেচেণ্ট লৈছিলোঁ 2479। ইয়াত যেতিয়া 4-5টাকৈ আমি পেচেণ্ট দেখিলোঁ, তেতিয়া আমি এটা কেম্প পাতিলোঁ আৰু বহুত মানুহ উপকৃত হ'ল। তাৰপিছত আমি এটা কাম এটা কৰিছিলোঁ, সেইটো হ'ল ককলিয়াৰ, তাতে 48গৰাকী পেচেণ্ট উপকৃত হৈছিলে। বন মেৰু ট্ৰান্সপ্লাণ্ট সেই প্ৰগ্ৰেমটোৰ পিছত আমি 79 কৰিছিলোঁ আৰু 79 বন মেৰু ট্ৰান্সপ্লাণ্ট, আৰু আমি লিভাৰ ট্ৰান্সপ্লাণ্ট 11টা পেচেণ্টক কৰিছিলোঁ। আৰু যোৱাবাৰ নিউজ লাইভৰ এই প্ৰগ্ৰেমটোৰ পিছত উই স্পেণ্ড 29 crore 28 lakhs rupees। আপুনি এটা মেগনিচিউড গম পাব পাৰে যে কিমান মানুহ তাৰ পৰা উপকৃত হৈছে। টকাটো বাৰু যি নহওক, এইটো এটা বেলেগ ইছ্যু, মই খালি টকাটো এইকাৰণে কৈছোঁ উই কেন চি দ্য বেনিফিট। সেইবাবে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি এই প্ৰগ্ৰেমটোত আহিব পৰা নাছিলোঁ, কিন্তু এতিয়া প্ৰতি 10 দিনৰ মূৰত ময়ে হওঁ বা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমি দুইজনে হওক, আমি আহি থাকিম। আৰু এই ধৰণৰ ক্লু লৈ লৈ আমি যেতিয়া থেলাছেমিয়া তাতেই কেম্প কৰি দিম, CHD কেম্প কৰি দিম, CPৰ আৰু এটা কেম্প কৰি দিম, এইবিলাক আমি ছিষ্টেমেটিকেলি টেকেল কৰি গ'লে আমাৰ বহুতখিনি পেচেণ্টৰ লোড কমি গৈ থাকিব। আৰু খালি এটাই কথা যে দেউতাক মাকৰ এটা ছাপৰ্ট এটা লাগে। উইদাউট পেৰেণ্ট ছাপৰ্ট ল'ৰা ছোৱালীক চৰকাৰে কিবা বহুত দূৰ কৰিব নোৱাৰে। আমাৰ আৰ্থিক ছাপৰ্ট নালাগে, অন্ততঃ মনটোত এটা তেওঁলোকে শক্তি কৰিব লাগিব যে আমি অলপ ছেক্ৰিফাইচ কৰি হ'লেও ল'ৰা ছোৱালীকেইটাক ভাল কৰিম, তেতিয়া এইটো সম্ভৱ হয়। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, আজি আপুনি যিহেতু স্বাস্থ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ আহিছে এই অনুষ্ঠানটোক মানে আগতে আপুনি দেখিছিলে, তেতিয়া আপুনি স্বাস্থ্যমন্ত্ৰী নাছিলে, কেনেকুৱা আপোনাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন এই অনুষ্ঠানটোৰ বিষয়ে? মোৰ কথাটো হ'ল কি যে মাননীয় আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে ইয়াক এটা বহুল ধৰণে এই কামটো কৰিলে আৰু আজি মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিও তেখেত এই কথাটোত যে তেখেত আহি এইখিনি কথাত ভাগ ল'লে মই তেখেতক মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজে ভাবিছোঁ যে মই সৌভাগ্যৱান যে তেখেতৰ দীঘলীয়া এক্সপিৰিয়েঞ্চৰে আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত স্বাস্থ্য বিভাগটোৰ ক্ষেত্ৰত এটা যথেষ্টখিনি তেখেতে আমাক ছাপোৰ্ট কৰিছে মনোযোগ দিছে আৰু নিজে ইনভলভ হৈছে গতিকে মই অনুভৱটো কৰিছোঁ এইখিনি তেখেতৰ যিটো চিন্তা সেইখিনি মই যৎপৰোনাস্তি আগবঢ়াই নিম হয় আপোনাক ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ চাবলৈ গ'লে 34টা কণমানিৰ এটা নতুন পৰিয়ালৰ কাৰণে এটা নতুন 34টা বুলি ইয়াতকৈ বহুত বেছি হ'ব কাৰণ আপুনি কেম্পৰ কথা ক'লে আমি কেম্পৰ কথা ক'লো এই 34টাৰ প্ৰায় 2000 2,000 বাচ্চাৰ এটা বাট মুকলি হৈছে কাৰণ আপুনি 3টা বা 4টা কেম্পৰ কথা ইতিমধ্যে কৈছে চেৰিব্ৰেল পলচি কেম্পৰ কথা কৈছে থেলেচেমিয়া কথা কৈছে আপুনি নেফ্ৰটিক চিনড্ৰমৰ কথা কৈছে CHD আৰু কনজেনিটেল হাৰ্ট ডিজিজৰ কথা কৈছে চ' 4টা কেম্পৰ বাট মুকলি হৈছে এই অনুষ্ঠানৰ যোগেদি মই আপোনাক গোটেই অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ স্বাস্থ্যমন্ত্ৰী আপোনাকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ পৰৱৰ্তী সময়ত হয়তো এই অনুষ্ঠানটো আপুনি আগবঢ়াই লৈ যাব লাগিব ডক্টৰ অভিজিত শৰ্মা ধন্যবাদ জনাইছোঁ খুব ক্ৰুচিয়েল ইনপুটছ আপোনালোকে দিয়ে ফ'ল' আপ একশ্যন আপোনালোকে কৰে ডক্টৰ অচ্যুত বৈশ্য ডেফিনেটলি এটা টীমৰ লগত আপুনি জড়িত হৈ আছে আমাৰ এই এটা মিছন আৰু ডক্টৰ লক্ষ্মণন থেংক ইউ অলৱেজ ফৰ ইয়ৰ এক্সট্ৰিমলি ব্ৰিলিয়েণ্ট ছাপৰ্ট চ' আজি এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ শুভৰাত্ৰি